নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ খণ্ডলৈ মই মানৱ প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো। দেশৰ 7টা পৰ্যায়ত আৰু ৰাজ্যত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে এই গোটেই কথাত সিলমোহৰ লাগি গৈছে। অসমত 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মেত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। এইবাৰ মুঠ 2,43,01,960 গৰাকী ভোটাৰ সাজু হৈছে নিজৰ পছন্দৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰি দিল্লীলৈ পঠিয়াবলৈ। আমি সকলোৱে জানো সমষ্টি পুনৰ নিৰ্ধাৰণে 2019 আৰু 2024 এই দুয়োটা নিৰ্বাচনৰ মাজৰ তুলনাক সম্পূৰ্ণৰূপে সলাই পেলাইছে। গোটেই ৰেহৰূপে সলনি কৰি পেলাইছে। ভোটাৰৰ সংখ্যাই হওক বা ভোটাৰৰ পেটাৰ্ণেই হওক ইমানেই সলনি হ'ল যে প্ৰত্যেকগৰাকী প্ৰাৰ্থী আৰু প্ৰতিটো ৰাজনৈতিক দলে নতুনকৈ গেম প্লেন প্ৰস্তুত কৰিবলগীয়া হৈছে। দলসমূহৰ সমীকৰণ চলি আছে, চলি থাকিব। নেতাসকলে নিজৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি দি আছে, দি থাকিব। যোগ বিয়োগৰ খেল চলি আছে, চলি থাকিব। কিন্তু ৰাইজে কি কয়? অন্তিম সিদ্ধান্ত কিন্তু ভোটাৰ ৰাইজে ল'ব। কোনটো সমষ্টিত কাগজে পত্ৰই কোনগৰাকী প্ৰাৰ্থী শক্তিশালী সেয়া ইতিমধ্যেই সংবাদ মাধ্যমত ইংগিত পোৱা গৈছে। কিন্তু গ্ৰাউণ্ড ৰিয়েলিটিটো প্ৰকৃতাৰ্থত কি? কোনগৰাকী প্ৰাৰ্থী ৰাইজৰ বেছি কাষ চাপিবলৈ সক্ষম হৈছে? কাক ৰাইজে নিজৰ প্ৰতিনিধি হিচাপে বিচাৰিছে? দল নে নেতা? ৰাইজে কাক চাই ভোট দিব? আজি আমি জনতাক প্ৰশ্ন কৰিম। আমি আপোনাক প্ৰশ্ন কৰিছোঁ যে আপোনাৰ সমষ্টিটোৰ পছন্দৰ প্ৰাৰ্থীগৰাকী এইবাৰ কোন? কংগ্ৰেছে প্ৰক্ষেপ কৰিছে নে বিজেপিয়ে প্ৰক্ষেপ কৰিছে? নে কংগ্ৰেছ আৰু বিজেপিৰ বাহিৰেও অন্যান্য যিসমূহ দল আছে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীকহে আপোনালোকৰ পছন্দ হৈছে? আৰু কিয় হৈছে? যুক্তি ৰাইজে নিশ্চয় দিব। কি কাৰণে আপোনালোকে এইগৰাকী প্ৰাৰ্থীক জয়ী কৰোৱাৰ চেষ্টা কৰিব বা পণ লৈছে? ৰাজ্যৰ 14টা সমষ্টিত আমাৰ 14গৰাকী সাংবাদিক এই মুহূৰ্তত সাজু হৈ আছে। আহক জানো কাৰ কাৰ মাজত 24ত এইবাৰ বিগ ফাইট অনুষ্ঠিত হ'ব। ৰাইজক কাম লাগে নে ৰাইজক লাগে উক্তি? আজি সকলো সামৰি আজিৰ আমাৰ হেশটেগ হৈছে জনতাৰ যুক্তি। ইতিমধ্যে আমি আপোনাক কৈছোঁ যে 14টা সমষ্টিৰ 14টা যি গুণাগথাৰ কথা চলি আছে, বিশেষকৈ ৰাজনৈতিক দলসমূহৰ মাজত যেনে ধৰণৰ কথা বতৰা চলি আছে, বিগ ফাইট ক'ত হ'ব, কাৰ কাৰ মাজত হ'ব, কোনগৰাকী প্ৰাৰ্থীক ৰাইজে আঁকোৱালি ল'ব, আপোনাৰ সমষ্টিটোৰ এইবাৰ যিগৰাকী প্ৰাৰ্থী বা যি কেইগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছে আপোনাৰ পছন্দৰ হৈছে নে নাই? যদি হোৱা নাই তেতিয়াহ'লে আপোনালোকে কাক প্ৰাৰ্থী হিচাপে পোৱাটো বিচাৰিছিল ইত্যাদি বিভিন্ন প্ৰশ্নই ৰাইজৰ মাজত আছে। আমি 14টা সমষ্টিত এই মুহূৰ্তত প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পাছত যিখিনি ৰাইজৰ মাজত গৈ গম পাইছোঁ কোন কেইগৰাকী প্ৰাৰ্থীৰ মাজত এইবাৰ বিগ ফাইট অনুষ্ঠিত হোৱাৰ বা বিগ ফাইট হোৱাৰ কথা চলি আছে, আমি তুলনামূলকভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম আৰু সেইটো সমষ্টিলৈ যাম যিটো সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণাৰ আগৰ পৰা আৰু প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতো ব্যাপকভাৱে চৰ্চা চলি আছে। আৰম্ভ কৰিছোঁ মধ্য অসমৰ নগাঁও সমষ্টিৰ পৰা, কাৰণ নগাঁৱত ইতিমধ্যেই ত্ৰিকোণীয়া যুঁজ হ'ব বুলি চৰ্চা চলি আছে। আহক আমি চাওঁ নগাঁৱত এইবাৰৰ কি ফাইট বা বিগ ফাইট কাৰ কাৰ মাজত হ'বলৈ গৈ আছে। ইতিমধ্যে জনতাই যিখিনি আমাক জনাইছে বা তেওঁলোকৰ যিখিনি কথা বতৰা চলি আছে, এইবাৰ বৰ্তমানৰ যিগৰাকী সাংসদ নগাঁৱৰ প্ৰদ্যুৎ বৰদলৈ, লগতে বিজেপিয়ে এইবাৰ যিগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে সুৰেশ বৰা, এওঁলোকৰ মাজত যুঁজখন হ'বলৈ গৈ আছে। কিন্তু AIUDFে গোটেই সমীকৰণটোত খেলি মেলি লগাব পাৰে, কাৰণ আমিনুল ইছলাম বৰ্তমানৰ বিধায়ক আমিনুল ইছলামেও কিন্তু এইবাৰ নগাঁও সমষ্টিৰ পৰা যুঁজ দিবলৈ আগবাঢ়িছে। গতিকে নগাঁও সমষ্টিত বিগ ফাইট হ'বলৈ গৈ আছে। প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ বনাম সুৰেশ বৰা বিজেপি বনাম AIUDFৰ আমিনুল ইছলাম। এতিয়া ৰাইজেনো কি কয়? সঁচাকৈ এই কেইগৰাকী নেতাৰ গণভিত্তি আছেনে নাই? আজিৰ তাৰিখত বৰ্তমানৰ সাংসদগৰাকীক নগাঁও ৰাইজে বেছি আঁকোৱালি ল'ব নে সুৰেশ বৰা এখন নতুন মুখ, যদিও তেওঁ ৰাজনৈতিক পথাৰখনত আছে কিন্তু সাংসদ হিচাপে বা প্ৰাৰ্থী হিচাপে নতুন মুখ, নে আমিনুল ইছলাম? আমিনুল ইছলামক ৰাইজে সাংসদ হিচাপে বিচাৰে নে নিবিচাৰে? নগাঁও সমষ্টিৰ ৰাইজে কি কয়? আমি সংযুক্ত হৈছোঁ আমাৰ নগাঁৱৰ সাংবাদিক কৃষ্ণ শইকীয়াৰ সৈতে। কৃষ্ণ শইকীয়া বৰ্তমান আছে জনতাৰ সৈতে। আহক জানো নগাঁৱৰ জনতাই কি কয়। কৃষ্ণ, আপোনাৰ ওচৰলৈ আহিছোঁ।
চাওক মানস যেহেতু এবাৰ নগাঁৱত বিগ ফাইট হ'বলৈ গৈ আছে আৰু কাৰণ নগাঁও সমষ্টি এইবাৰ ৯ নং লোকসভা নগাঁও সমষ্টি আচলতে এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তিনিগৰাকীকৈ হেভিৱেট প্ৰাৰ্থী এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব গতিকে কি কয় নগাঁৱৰ জনতাই কি কয় ৰাইজে আমি জানিবলৈ চেষ্টা কৰিম যেহেতু এইবাৰ নগাঁও বিশেষকৈ আকৰ্ষণীয় হৈ পৰিছে তিনিগৰাকীকৈ হেভিৱেট প্ৰাৰ্থী এইবাৰ অৱতীৰ্ণ হৈছে এইবাৰ লোকসভা নিৰ্বাচনত কি ক'ব কি দেখিছে আপোনালোকে মই বিশেষকৈ এটা কথা ক'ব বিচাৰিম যে তিনিগৰাকী পাৰ্টি উঠিছে ঠিক আছে কিন্তু আপুনি এটা বস্তু চিন্তা কৰি চাব যে যিটো আজিৰ সময়ত যিটো মোদী ঢৌ চলি আছে আৰু আপুনি এটা বস্তু দেখা পাইছে না কংগ্ৰেছৰ যদি কোনোবাই টিকেটো পাইছে বা UDFৰো টিকেট পাইছে কিন্তু কথা কোৱা মানুহ মই বা তেওঁলোকৰ কোনো এডভাৰটাইজ বা আজি মই কালি এটা খবৰ পাইছোঁ যে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক নগাঁৱৰ যিখিনি কৰ্মী সেইখিনি এতিয়ালৈকে দেখাই পোৱা নাই তেওঁ বোলে মৰিগাঁৱতে ব্যস্ত হৈ আছে তেনেকুৱা ধৰণৰ হৈ আছে যে তেওঁলোকে এটা সমাজ এটা পাৰ্টত গৈ পেলাই তেওঁলোকে প্ৰচাৰ কৰি আছে বাকিখিনি তেওঁলোকে বাদ দিছে কিন্তু আমি এটা কথা কৈছোঁ যে গোটেই ভাৰতবৰ্ষৰ মানুহে উন্নয়নৰ লগত থাকিব আৰু উন্নয়ন যোনে কৰিছে তেওঁলোকৰে চৰকাৰ হ'ব আৰু দ্বিতীয় কথা যে UDFে ইয়াত খেলি আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কাৰণে UDFটো কিন্তু ফেক্টৰ হ'ব আৰু মই ভাবা মতে মোৰ যিখিনি জ্ঞানে ধৰে মই ভাবা মতে আপোনাৰ এইবাৰ একচুৱেলি কংগ্ৰেছ আৰু বিজেপিৰ ফাইটখন নহ'ব যেন লাগিছে UDF আৰু বিজেপিৰ ফাইটহে হ'ব কংগ্ৰেছ কোনো প্ৰকাৰে নাইকিয়া যেন লাগিছে বিশেষ ইয়াত কেইটামান কাৰণ আছে ইয়াত যেনে ধৰণৰ আজি ৰকিবুল হুছেইন ডাঙৰীয়া নিজৰ সমষ্টি এৰি এতিয়া গুচি গৈছে এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া সমষ্টিৰ যিখিনি ভোটাৰ আছে সেই ভোটাৰ ৰাইজৰ কাষত আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হয়তো ভালকৈ গোটেইখিনি চিনি নাপায় কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াই যদি থাকি পেলাই তেওঁক সহায় কৰিলে হয় তেওঁ ভাল এটা ফল পালে হয় কিন্তু সেইফালৰ পৰা তেওঁ মাইনাছ হৈ আছে দ্বিতীয়তে UDF যোৱাবাৰ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 16-17 হাজাৰ ভোটত জিকিছে সেই 16-17 হাজাৰ ভোটত জিকাটো একমাত্ৰ ফেক্টৰে আছিল UDFে যোৱাবাৰ নেখেলাৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জিকিছে নহ'লে ৰূপক শৰ্মা ডাঙৰীয়া 2 লাখৰ ওপৰৰ ভোটত জিকিলে হয় কিন্তু এইবাৰ যিহেতু UDF খেলিছে আপুনি ভোটাৰ পেটাৰ্ণটো চাব যে এটা কথা ক'ব পাৰে যে এতিয়া 55% বা 60% মাইনৰিটি ভোট হৈছে 12 লাখৰ ভিতৰত 12 লাখ সংখ্যালঘু হয় সংখ্যালঘু ভোট হৈছে কিন্তু সংখ্যালঘু ভোটাৰৰ মাজত কিন্তু কিছু ভোটাৰ বিজেপিৰো আছে আপুনি এইটো ক'ব নোৱাৰে যে সংখ্যালঘু মানুহে বিজেপিক ভোট নিদিয়ে কিয়কি আজিকালি বিগত এই 9-10টা বছৰত চেণ্ট্ৰেলৰ যি মোদী চৰকাৰ হৈ আছিলে যি আঁচনিবোৰ আহিছিলে তাত কিন্তু হিন্দু মুছলমান হোৱা নাছিলে মুছলমানো আয়োগ ঘৰ পাইছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছিলে আৰু যিসমূহ আপোনাৰ আঁচনি আছিল খেতিয়কৰ আঁচনি হওক সকলো আঁচনি কিন্তু কোনো জাতি ধৰ্ম লৈ পেলাই হোৱা নাছিলে আৰু বিজেপিৰ মানুহ বুলি আৰু কংগ্ৰেছৰ মানুহ বুলিও হোৱা নাই सबका साथ सबका विकासर जितु स्लोगान दिसिले সকলোৱে তেনেকে সকলো বস্তু পাইছে তাৰ কাৰণে মই ভাবো যে মুছলমান ৰাইজ এইবাৰ বহু মুছলমান ৰাইজে বিজেপিক ভোট দিব আৰু বাকি যিখিনি ভোট আছে সেইখিনি UDF আৰু কংগ্ৰেছৰ মাজত ভাগ হ'ব কিন্তু কংগ্ৰেছে খুব বেছি মুছলমানৰ ভোট নাপাব কিয়কি তেওঁলোকে সদায় এটা ৰাজনীতি কৰি আহিলে মুছলমানৰ ভোট লৈ জিকিম বুলিয়ে তেওঁলোকে ভাবে কিয়কি তেওঁলোকে যিখিনি অসমীয়া মানুহ বা হিন্দু মানুহ সেই মানুহখিনিৰ কাষ কম চাপে তেওঁলোকে প্ৰথম টিকেটটো পায়ে প্ৰথম যায় তেওঁলোকে মুছলমান ৰাইজৰ কাষত যে তেওঁলোকৰ ভোটত জিকিম বুলিয়ে ভাবি যায় কিন্তু এটা কথা আপুনি আজি জানি থক যে অসমীয়া আৰু হিন্দু মানুহৰ যি ভোট আছে সেই ভোট কিন্তু ফেক্টৰ কৰিব যদি কোনোবা দলে আজি ভাবিছে যে হিন্দু মানুহৰ হেৰিটো কমি আহিছে তেতিয়া হলে তেওঁলোকৰ ভুল হ'ব কিন্তু সেইখিনি মানুহেটো ভোট দিব আৰু বিজেপিৰ আপুনি এই দুইজনৰ যুজতে বিজেপিৰ ক্যান্ডিডেটজন ওলাই যাব আৰু সুৰেশ বৰা ডাঙৰীয়া আপুনি দেখা পাইছে যে যেতিয়া কংগ্ৰেছত আছিল তেওঁ তিনিবাৰকে খেলিছে যদিও হাৰিছে খুব কম মাৰ্জিনত হাৰিছে তে কম মাৰ্জিনত হাৰিছে যেটো তেওঁৰ ব্যক্তিত্ব এটা আছে সেই ব্যক্তিত্বৰ ওপৰত তেওঁ ভোটখিনি পাবই আৰু দ্বিতীয়তে এতিয়া বিজেপিত যেহেতু আহিছে হয়তো আগতে তেওঁৰ সিম্বলটো ভাল নাছিল তাৰ কাৰণে হয়তো তেওঁ অলপ ভোটত হাৰি গৈছে জিকিব পৰা নাছিল এইবাৰ তেওঁৰ সিম্বলও ভাল আৰু তেওঁৰ ব্যক্তিত্বও ভাল হেতু লৈ পেলাই কিন্তু তেওঁৰ আশা আছে তেওঁ ধুনিয়াকে ওলাই যাব আৰু বাকি যি কংগ্ৰেছৰ যিখিনি কাম আছে আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকে আপুনি চাওক 5টা বছৰত মানুহে তেওঁক ভালকে দেখা নাপালে এতিয়া ইলেকশ্যনৰ সময়ত আহি যদি মানুহৰ ঘৰত বহি চাহ খাই কোনো লাভ নহব 5টা বছৰ মানুহৰ খবৰ নললে যোৱাবাৰ যেতিয়া লাহৰীঘাটত বানপানী হৈছিলে মথাৰি উটাই নিছিলে তেতিয়া আমি ৰূপক শৰ্মা
ডাঙৰীয়াকো তাত যোৱা দেখিছিলোঁ আৰু তাৰ ৰাইজৰ লগত কথা পাতিছিলোঁ তাৰ ৰাইজে কৈছিলে আমি যিজন নেতাক ভোট দি পেলাই জিকাইছিলোঁ সেইজন নেতা দেখোন আমাক খবৰ ল'ব নাহিলে যিজনক আমি ভোট নিদিলোঁ যিজনে হৰুৱালোঁ সেইজনেহে আমাৰ খবৰ লৈছে তেনেধৰণে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নগাঁও যিটো লোকসভা সমষ্টি তাত তেওঁৰ একেবাৰে অস্তিত্ব নাই আৰু UDFৰ যিটো আছে সেইটো তেওঁলোকৰ এটা ধৰ্মীয় এটা আপোনাৰ মতে এবাৰ UDF নগাঁও সমষ্টিত ফেক্টৰ হ'ব ফেক্টৰ হ'ব UDF ফেক্টৰ হ'ব UDF আৰু আপোনাৰ BJPৰ মাজতে মূল যুঁজখন হ'ব কিন্তু কংগ্ৰেছৰ ইয়াত খুব বেছি এটা পাৰ্ট নাথাকিব আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এইবাৰ বিজেপি দলৰ প্ৰাৰ্থী হৈছে সুৰেশ বৰা তিনিগৰাকীকৈ হেভিৱেইট প্ৰাৰ্থী আমিনুল ইছলাম সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈ বৰ্তমানৰ নগাঁৱৰ সাংসদ আৰু এখন আকৰ্ষণীয় যুঁজ এতিয়া আকৰ্ষণীয় যুঁজ হোৱাৰ পৰিলক্ষিত হৈছে গতিকে যিহেতু সুৰেশ বৰা কিছুদিন পূৰ্বলৈকে কংগ্ৰেছত আছিলে আৰু এইবাৰ যিহেতু নতুনকৈ আহি তেওঁ টিকট লাভ কৰিছে গতিকে কি দেখিছে বা কেনেধৰণৰ তেওঁ প্ৰচাৰ চলাইছে বা কেনেধৰণে সফল হ'ব পাৰিব তেওঁ প্ৰচাৰ পুৰা চলি আছে আৰু আপুনি যে হেভি পাৰ্টিত তিনিটা উঠিছে হেভিটো মই কাকো দেখা নাই সুৰেশ বৰা বাহিৰে মই কাকো হেভি পাৰ্টি দেখা নাই আৰু সুৰেশ বৰা নিশ্চয় এবাৰ জিকিব আৰু তেওঁক সকলো মানুহে নগাঁওবাসী ৰাইজে ভাল পায় আৰু বন্ধু যিখিনি কথা কৈছে তেওঁৰ লগত মই একমত আছোঁ আৰু যেহেতু ইতিমধ্যে কংগ্ৰেছৰ যিগৰাকী সাংসদ বা প্ৰাৰ্থী এইবাৰ প্ৰদ্যুৎ বৰদলৈ তেখেতে ইতিমধ্যে সভাই সমিতিয়ে বা তেওঁ সংবাদ মাধ্যমৰ আগৰ মন্তব্য কৰি আহিছে যে সুৰেশ বৰা আচলতে অস্ত্ৰ জনজননীৰ মাজত শিক্ষা গ্ৰহণ কৰা গতিকে এইসমূহ কিবা ফেক্টৰ হ'ব পাৰে নাই এইবিলাক একো ফেক্টৰ নহয় আৰু প্ৰদ্যুৎ বৰদলৈৰ বিষয়ে চবেই জানে তেওঁ নাথাকে নগাঁৱত নাথাকে সাংসদ হ'ল হয় কিন্তু তেওঁ আজিলৈকে মই নিজে দেখা নাই প্ৰদ্যুৎ বৰদলৈ লাইভ দেখা নাই আজিলৈকে তেওঁ কি কৰিছে গম নাপাওঁ নগাঁৱত নিশ্চয়কৈ মানস এয়া আছিলে নগাঁৱৰ ৰাইজৰ প্ৰতিক্ৰিয়া ইতিমধ্যে যি মানে কৃষ্ণ আমি যিখিনি বুজি পালো বৰ্তমানৰ যিগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁৰ প্ৰতি মানুহৰ বৰ এটা ঠিক ভাৱ বৰ্তমানলৈ নাই কিন্তু আৰু আমি খান্দিব লাগিব তেতিয়াহে গম পাম আচলতে যে কি হৈ আছে নগাঁৱত আৰু যদিহে এই প্ৰদ্যুৎ বৰদলৈয়ে বিগত 5টা বছৰত নগাঁৱৰ ৰাইজৰ প্ৰতি নিজৰ যিখিনি কৰিবলগীয়া কাম আছিল যদি সঁচাকৈ প্ৰকৃতাৰ্থত কৰা নাই তেতিয়াহ'লে তাৰ এডভান্টেজটো কেনেবাকৈ এইবাৰৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে পাব নেকি সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন মই এই মুহূৰ্তত নগাঁৱৰ গোটেই অংকখিনি এই মুহূৰ্তত সামৰিছোঁ আৰু যাবলৈ বিচাৰিছোঁ আৰু এটা সমষ্টি যিটো সমষ্টি এইবাৰ চৰ্চাৰ অন্যতম কেন্দ্ৰ হৈ আছে কাৰণ তাতে শাসকীয় পক্ষই এনেকুৱা এগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে যিগৰাকী প্ৰাৰ্থী বিগত প্ৰায় 30-40 বছৰ তেওঁ বিধায়ক হৈ আছে কিন্তু তেখেতক বিধানসভাৰ পৰা আনি বৰ্তমান লোকসভালৈ আনিবলৈ চেষ্টা কৰিছে শাসক পক্ষই বৰপেটা সমষ্টিৰ কথা এই মুহূৰ্তত আমি চাবলৈ বিচাৰিছোঁ বৰপেটা সমষ্টিত এইবাৰ কাৰ মাজত যুঁজ হ'বলৈ গৈ আছে বৰপেটাত মূল যুঁজখন হ'ব অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী কংগ্ৰেছৰ দিব্যায়ন শেহতীয়াকৈ চৰ্চাত থকা এগৰাকী প্ৰাৰ্থী আৰু CPIৰ মনোৰঞ্জন তালুকদাৰ CPIMৰ মনোৰঞ্জন তালুকদাৰ এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজতেই বৰপেটাত এইবাৰ মূল যুঁজখন হোৱাৰ যথেষ্ট চৰ্চা চলি আছে আকৌ কৈছোঁ বৰপেটা সমষ্টি যিটো সমষ্টিত এতিয়ালৈকে 5গৰাকীমান প্ৰাৰ্থী প্ৰায় চূড়ান্ত হৈছেই ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্বক লৈ যথেষ্ট চৰ্চা হৈছিল বৰপেটাত তাৰ পাছত দিব্যায়নৰ এতিয়া বৰ্তমানলৈ চৰ্চা হৈ আছে দুলু আহমেদে নিজে কৈ আছে যে জাতীয় পৰিষদৰ সৈতে অৱতীৰ্ণ হ'ব মনোৰঞ্জন তালুকদাৰৰ কথাও চলি আছিল গতিকে বৰপেটাতনো কি হ'বলৈ গৈ আছে আৰু এই গোটেই বিৰোধী পক্ষৰ যুঁজৰ মাজত কেনেবাকৈ ফণীভূষণ চৌধুৰীয়ে এডভান্টেজ পাব নেকি আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি ডেকা বৰ্তমান লাইভত আছে ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ কি চলি আছে বৰ্তমান বৰপেটাত এইবাৰ যুঁজখন কাৰ পক্ষত যোৱাৰ আশা আছে মানুহে কি কয় হয় মানসক নিশ্চয়কৈ আচলতে বৰপেটা লোকসভা সমষ্টিটো আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজখন ইতিমধ্যে ইয়াৰ যিগৰাকী CPIM দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ লগতে যি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কালিৰ দিনটোত প্ৰচাৰ অভিযান চলাইছিল আৰু আজি দিনৰ ভাগত কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী দিব্যায়নে ইতিমধ্যে তেখেতে প্ৰচাৰ অভিযান নলবাৰীৰ বিভিন্ন প্ৰান্তত চলোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে কংগ্ৰেছৰ কেইবাগৰাকীও নেতাকৰ্মী আৰু সমানে মোৰ লগত উপস্থিত আছে বিজেপি মিত্ৰজোঁটৰ নেতাকৰ্মী একাংশ মই তেওঁলোকৰ লগত কথা পাতিম গোটেই কথাখিনি যিহেতু মই পতাৰ চেষ্টা কৰিম পোনপ্ৰথমে মোৰ লগত উপস্থিত আছে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ প্ৰাৰ্থীগৰাকীয়ে যি দিনৰ ভাগত প্ৰচাৰ অভিযান চলালে দিব্যায়ন মোৰ প্ৰশ্নটো হ'ল যে আপোনালোকৰ প্ৰাৰ্থীগৰাকীক কিয় ভোট দিব লাগে বা কিয় আপোনালোকৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি ভাবিছে কি ক'ব বিচাৰিব প্ৰথম কথা ঠিক আছে আমাৰ প্ৰচাৰ নহয় আমাৰ গোটেই জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগত আজি আমাৰ প্ৰাৰ্থী দিব্যায়ন ডাঙৰীয়াক আমি চিনাকি পৰ্ব এটা অনুষ্ঠান ৰাখিছিলোঁ আৰু আমাৰ প্ৰাৰ্থীগৰাকীক এইকাৰণে ভোট দিব লাগে আৰু আমি জিকিব বুলি ভাবোঁ
যে সাম্প্ৰতিক সময়ত দেশৰ ৰাজনীতিত সঁচা অৰ্থত অসমৰ সমস্যাসমূহ দাঙি ধৰিবৰ কাৰণে যুৱ প্ৰজন্মৰ শিক্ষিত ডেকা ল'ৰাৰ প্ৰয়োজন আছে আৰু যিটো দিব্যায়ন হয় বুলি আমি ভাবোঁ 1 নম্বৰ কথা 2 নম্বৰ কথা মই আজি দিনতো এটা উদাহৰণ দি কৈছিলোঁ এজন আৰ্টছ পঢ়িব খোজা ষ্টুডেণ্ট এজনক যদি ছায়েন্স পঢ়োৱাৰ ব্যৱস্থা কৰা হয় গাৰ্জেণ্টে যদি বহুত প্ৰেছাৰ কৰে আপুনি চাব বহুত এনেকুৱা গাঁৱত ষ্টুডেণ্ট থাকে পিছৰ ফালে ৰিজাল্ট বেয়া হয় আকৌ আৰ্টছত আহিব লগা হয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেনেকুৱা এজন ছাত্ৰই ৰাজনীতিৰ পথাৰত যিজন মানুহ হয় বাৰে বাৰে কৈছে মই MP খেলিব নোখোজোঁ MP টিকট লৈ বঙাইগাঁৱত যেতিয়া নিজৰ গৃহ জিলাত বাইক ৰেলী কৰি পদাৰ্পণ কৰিলে সেই মুহূৰ্ততো তেখেতে ভাষণ দি ক'লে এজন জ্যেষ্ঠ নেতা অভিজ্ঞতা পুষ্ট সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ কিন্তু তেখেতক বেয়া পাই লাভ নাই তেখেতে হ'ব খুজি আছে বিধায়ক কৈছে যে আজি মই বেলেগৰ কাৰণে ভোট খুজিব লাগিছিল আজি আকৌ মই নিজে নিজৰ কাৰণে লোকসভাৰ প্ৰাৰ্থী হিচাপে ভোট খুজিব লগাটো মোৰ দুৰ্ভাগ্য মই সেম কথাটো কোট কৰিছোঁ এইটো মোৰ নহয় ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ কথা গতিকে যিজন প্ৰাৰ্থীয়ে MP নিৰ্বাচনটো খেলিব খোজা নাই জিকিলেও MP হ'ব খোজা নাই সেই প্ৰাৰ্থীজনক লৈ বিজেপি আৰু অগপ মিত্ৰজোঁটে যিটো ৰাজনীতি কৰিলে এইটো হয়তো আমাৰ বৰপেটা লোকসভা সমষ্টিৰ কাৰণে দুৰ্ভাগ্য গতিকে সেই আৰ্টছ পঢ়িব খোজা ষ্টুডেণ্টজনক যেনেকৈ ছায়েন্স পঢ়াই জোৰ জবৰদস্তি ৰিজাল্ট বেয়া কৰাই ফণীভূষণ চৌধুৰীৰ ক্ষেত্ৰত সেইটো নিশ্চিতভাৱে হ'ব আৰু ফলাফল আমাৰ হাতত থাকিব গতিকে এই ক্ষেত্ৰত আমি ক'ব খোজোঁ আৰু আজি কংগ্ৰেছৰ যদি গোটেই লোকসভাটোৰ পেটাৰ্ণটো চাই এইটো এটা বহুত ভাল পেটাৰ্ণ আমাৰ আগতো বিগত সময়ত নিৰ্বাচনৰ যদি চাই ভোটৰ পেটাৰ্ণটো বহুত ভাল কংগ্ৰেছৰ সংগঠন থকা সমষ্টিবিলাক আছে আমি সকলোৱে একগোট হৈ যুঁজিম আৰু আমি নলবাৰীবাসী এইবাৰ গৌৰৱ কৰিছোঁ যে এইবাৰ নলবাৰীৰ 3টা সমষ্টি আমি একলগ হৈ আমি এটা লোকসভাত ভোট দিম আগতে 3টা সমষ্টি 3টা লোকসভাত আছিল গতিকে এয়া আমাৰ বাবে সৌভাগ্যৰ কথা নিশ্চয়কৈ মোৰ লগত যেহেতু এই কথাখিনি পাতি মোৰ লগত অসম গণ পৰিষদৰ নেতৃত্ব আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব যিহেতু ইতিমধ্যে কংগ্ৰেছ যিগৰাকী সভাপতি জিলা সভাপতিগৰাকীয়ে ক'লে যে আপোনালোকৰ প্ৰাৰ্থীগৰাকী আচলতে নিৰ্বাচন খেলাৰ ইচ্ছা নাছিল গতিকে এই মুহূৰ্তত যদি আপোনাক সোধা হয় আপোনালোকৰ প্ৰাৰ্থীগৰাকীক ৰাইজে কিয় ভোট দিব লাগে প্ৰথম কথা হ'ল ফণীভূষণ চৌধুৰীদেৱে বিধায়ক হোৱাৰ মন আছিল বিধায়ক হৈ আছে তেখেতক ৰাইজে জোৰ কৰি MP কৰাৰ কাৰণে তেখেতক ইয়াত বক্ষেপ কৰা হৈছে বৰপেটা লোকসভা সমষ্টিত আৰু এইটো কথা নহয় যে তেওঁ 8বাৰকৈ বিধায়ক বঙাইগাঁও সমষ্টিৰ পৰা হৈছে আৰু ৰাইজে বিচাৰিছে যে লোকসভা সমষ্টিত এইবাৰ বৰপেটা লোকসভা সমষ্টিত বিশেষকৈ উন্নতিৰ যি জোৱাৰ সেই জোৱাৰ আনাৰ চেষ্টা কৰিছে যোৱা 5টা বছৰত আমি কংগ্ৰেছৰে সাংসদ ইয়াত আছিল গতিকে আমি তেখেতক দেখা নাপালোঁ গতিকে এইবাৰ মানুহে চেঞ্জ বিচাৰিছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত এইবাৰ ফণীভূষণ চৌধুৰীদেৱক হাতী ছবিত ভোট দি বিভিন্ন জয়যুক্ত কৰিব বুলি আমি আশাবাদী আৰু 100% নিশ্চিত ফণীভূষণ চৌধুৰী এইবাৰ বিৰাট ব্যৱধানৰ ফলত জয়যুক্ত কৰিব আপুনি কৈছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে প্ৰাৰ্থীগৰাকীৰ পৰিৱৰ্তন বিচাৰিছে নে ইয়াত থকা যিসমূহ সমস্যা বৰপেটা লোকসভা সমষ্টিৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ ৰাইজে পৰিৱৰ্তন সমস্যাসমূহৰ নিশ্চয় পৰিৱৰ্তন বিচাৰিব সমস্যাসমূহ যোৱা 5 বছৰত যিবিলাক সমস্যা আছিল তেখেতে সাংসদগৰাকীক আমি দেখা নাপালোঁ আৰু ৰাইজে দেখা নাপালে সেইবাবে এইবাৰ পৰিৱৰ্তন বিচাৰিছে ৰাইজে বিচাৰিছে উন্নতিৰ পথত উন্নতি বিচাৰিছে সেইবাবে পাৰ্টি কেণ্ডিডেট চেঞ্জ কৰা হৈছে যে এইবাৰ কংগ্ৰেছৰ পৰিৱৰ্তে মাননীয় বিধায়ক ফণীভূষণ চৌধুৰীদেৱক এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিশাল ভোটত জয়যুক্ত কৰিব ৰাইজে মই আপোনাৰ লগত আৰু কথা পাতিম মোৰ লগত এই মুহূৰ্তত নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ ডাঙৰীয়াও আছে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকৰ প্ৰাৰ্থীগৰাকী আজি নলবাৰী বিধানসভা সমষ্টিত আপোনালোকৰ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰিলে কি দেখিছে কি হ'ব এইবাৰ নিৰ্বাচনী ফলাফল নিশ্চিতভাৱে এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী দিব্যায়ন ডাঙৰীয়া বৃহৎ ব্যৱধানত জিকিব আৰু আগত দিনত যি যোৱা 38 বছৰ ধৰি বিধায়ক হৈ থাকিও কোনো এটা উল্লেখযোগ্য কাম কৰিব নোৱাৰে ফণীভূষণ চৌধুৰীদেৱ তেখেতে যে সাংসদ হৈও বৰপেটা সমষ্টিৰ সমস্যাবাসী কিবা উপস্থাপন কৰিব এই কথাটো বৰপেটাবাসীয়ে লোকসভা সমষ্টিৰ কোনো বাসিন্দাই নাভাবে আৰু সেইকাৰণে এইবাৰ উদীয়মান বাকপটু আৰু প্ৰতিভাশালী যুৱ নেতা দিব্যায়ন ডাঙৰীয়াক কংগ্ৰেছৰ হাতৰ চিহ্নত জয়যুক্ত কৰি বৰপেটাবাসীৰ যি সমস্যা সংসদত উপস্থাপন কৰিবলৈ নিৰ্বাচিত কৰিব আৰু সমান্তৰালভাৱে বৰপেটাবাসীয়ে এইবাৰ সংকল্পবদ্ধ হৈছে যে 2014 চনৰ পৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ভাৰতৰ যিবিলাক গণতন্ত্ৰ সাংবিধানিক সংস্থা এইবাৰ ধ্বংস কৰিছে গণতন্ত্ৰ ধ্বংস কৰিছে এই ধ্বংসৰ প্ৰত্যুত্তৰ হিচাপে যিদৰে বৃহত্তৰ নলবাৰীবাসী আৰু বৰপেটাবাসীয়ে স্বাধীনতা সংগ্ৰামতো ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল আৰু এইখন দ্বিতীয় স্বাধীনতা সংগ্ৰামত ভাৰতৰ গণতন্ত্ৰ সংগ্ৰামত এই বৃহত্তৰ নলবাৰীবাসী আৰু বৰপেটাবাসীয়ে অংশগ্ৰহণ কৰিব সমান্তৰালভাৱে কিন্তু আন এটা কথা যে এই একেখন AGP BJP চৰকাৰে 96 পৰা 2001 চনলৈ অসমবাসীক যিদৰে জৰ্জৰিত হৈছিল আৰু এই
আজিও একেখন বিজেপি এজিপি নেতৃত্বাধীন এই মিত্ৰ দলে অসমবাসীক জৰ্জৰিত আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ কংগ্ৰেছক প্ৰাৰ্থীক জয়যুক্ত কৰি বিশেষকৈ দিব্যান ডাঙৰীয়াক জয়যুক্ত কৰি সেই 96 আৰু 2001 যি প্ৰত্যুত্তৰ দিছে একে প্ৰত্যুত্তৰ এইবাৰ বৰপেটা আৰু নলবাৰীবাসীয়ে দিব নিশ্চয়কৈ ৰাইজে প্ৰত্যুত্তৰ দিব বুলি কৈছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমানৰ যিগৰাকী সাংসদ আছিল আব্দুল খালেক ডাঙৰীয়া তেওঁক যদি এইবাৰ টিকটটো ইয়াত তেওঁ কৰ্তন কৰা হ'ল আপোনালোকৰ প্ৰাৰ্থী দিব্যায়নক প্ৰক্ষেপ কৰা হ'ল গতিকে আপোনালোকৰ সাংসদগৰাকীয়ে যথেষ্টখিনি কাম কৰা নাই বুলি বা ইয়াত সমষ্টিত তেওঁক দেখা পোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে অসম গণ পৰিষদৰ নেতাগৰাকীয়ে অভিযোগ কৰিছে কি ক'ব বিচাৰিব তেখেতে হয়তো গোটেই কথাখিনি চালি জাৰি নোচোৱাকৈ কথাখিনি ক'লে প্ৰথম কথা আব্দুল খালেক ডাঙৰীয়াৰ বৰপেটা সমষ্টিৰ অন্তৰ্গত কেৱল ধৰ্মপুৰ সমষ্টি আছিল আৰু ধৰ্মপুৰ সমষ্টিত প্ৰায় 12টা আঁচনি তেখেতে দিছে 12টা সমষ্টি নলবাৰী জিলাৰ ধৰ্মপুৰত 12টা দিছে তাৰ পৰিৱৰ্তে আমাৰ নলবাৰীৰে সন্তান যাক লৈ বিজেপিয়ে এজিপিয়ে গৌৰৱ কৰে দিলীপ শইকীয়াক কিমানবাৰ দেখিলে আমি দেখিলোঁ বিজেপিৰ কোনোবা এজন দালালক এখন ৱাল বনাব দিছিল ঠিকে আছে ভাস্কৰ আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ মাজত কিছু মতানৈক্য আছে থকাটো স্বাভাৱিক কাৰণ কিয় এফালে যদি ফণীভূষণ চৌধুৰীৰ কথা এওঁলোকে উল্লেখ কৰিছে আনফালে দিব্যায়নক এগৰাকী নতুন প্ৰাৰ্থী হিচাপে তেওঁলোকে ৰাইজে বিচাৰিব বুলি দাবী কৰিছে গতিকে নিশ্চয়কৈ লক্ষণীয় হ'ব যে এই গোটেই যুঁজখন ক'ত গৈ সমাপ্ত হয় বৰপেটাৰ এই যুঁজখনত নে মনোৰঞ্জন তালুকদাৰে শেষত গৈ ছাৰপ্ৰাইজ এণ্ট্ৰি মাৰে বা মনোৰঞ্জন তালুকদাৰেও যদি শেষ হাঁহি মাৰে এই দুয়ো ফণীভূষণ চৌধুৰী আৰু দিব্যায়নৰ যুঁজৰ মাজত সেয়া আচৰিত হ'বলগীয়া একো নাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপেটাৰ পৰা আমাক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাৰ বাবে ভাস্কৰ ইয়াৰ পাছত আমি যাবলৈ বিচাৰিছোঁ অলপমান শিলচৰৰ ফাললৈ কাৰণ শিলচৰক লৈও মানুহৰ মাজত ব্যাপক চৰ্চা হৈ আছে ইতিমধ্যে শিলচৰ সমষ্টিক লৈ কোন কেইগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হ'ব বিজেপিৰ ফালৰ পৰা কাক দিয়া হ'ব কংগ্ৰেছৰ ফালৰ পৰা কাক দিয়া হ'ব তৃণমূল কংগ্ৰেছে এণ্ট্ৰি মাৰিব নেকি ইত্যাদি বিভিন্ন কথা বতৰা চলি আছিল তাৰ মাজত অৱশেষত শিলচৰৰ প্ৰাৰ্থী তালিকা ঘোষণা হ'ল উভয় পক্ষৰ শিলচৰত বিগ ফাইটখন কাৰ কাৰ মাজত হ'ব এই মুহূৰ্তত আমি চাবলৈ বিচাৰিছোঁ শিলচৰত দুগৰাকী প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু সূৰ্যকান্ত চৰকাৰ এটা পৰিমল শুক্লবৈদ্যৰ গণভিত্তিৰ কথা আমি সকলোৱে জানো বা ৰাইজে ইতিমধ্যেই পৰিমল শুক্লবৈদ্যৰ প্ৰতি তেওঁলোকৰ সঁহাৰি দেখুৱাই থৈ দিছে সূৰ্যকান্ত চৰকাৰৰ প্ৰতি এতিয়া শিলচৰবাসী সদয় হ'ব নে নহয় সূৰ্যকান্ত চৰকাৰক আঁকোৱালি ল'ব নে নলয় আমি জানিবলৈ বিচাৰিছোঁ আমাৰ শিলচৰৰ সাংবাদিক মকসুদুল আলম চৌধুৰীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ মকসুদ আপোনাৰ ওচৰলৈ আহিছোঁ কি হ'বলৈ গৈ আছে শিলচৰত মানস শিলচৰত কংগ্ৰেছ বিজেপিৰ যি সন্মুখ সমৰৰ যুঁজৰ ক্ষেত্ৰ প্ৰায় স্পষ্ট হ'বলৈ ধৰিছে আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে দাবী কৰিছে শিলচৰত বিজেপিয়ে 2.5 লাখৰ বেছি ভোটত জয়লাভ কৰিব কংগ্ৰেছে কি কয় কংগ্ৰেছ মোৰ সৈতে আছে কংগ্ৰেছৰ এগৰাকী পদাধিকাৰী মোৰ সৈতে আছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে দাবী কৰিছে 2.5 লাখৰ বেছি ভোটত বিজেপিয়ে জয়লাভ কৰিব কি কয় এতিয়া আমিতো বৰ চিন্তাত আছোঁ দেই মুখ্যমন্ত্ৰী এজন মানুহে যদি কয় ইলেকশ্যনৰ আগত যে 2.5 লাখ ভোটে জিকিব এতিয়া কি হৈ যে চণ্ডীগড়ৰ নিচিনা হয় নেকি এই EVM CVM যে মেনিপুলেশ্যন হয় নেকি কাৰণ এজন মুখ্যমন্ত্ৰী তেখেত কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী আমি গোটেই মানুহৰ মুখ্যমন্ত্ৰী আমি কংগ্ৰেছ কৰোঁ আমাৰো তেখেত মুখ্যমন্ত্ৰী তেখেতে এইবিলাক কথা কিয় কেনেকৈ কৈ থাকে কংগ্ৰেছ জিকিব নেকি 100% কংগ্ৰেছ জিকিব কিয় আৰু আপোনালোকে দেখি আছে আজি বণ্ডৰ কথা ওলাইছে গো মাতা কৰিছে পাকিস্তানে হাবৰ পৰা পইচা দিছে বণ্ড কিনিছে এইবিলাকতো হৈ আছে পাব্লিক শুনক পাব্লিক চাইলেণ্ট একদম চাইলেণ্ট হৈ গ'ল পাব্লিক এই মুখ্যমন্ত্ৰী আহিলেতো যাবই যেনেকৈ মই যদি মোৰ এটা মিটিঙত যাওঁ মোক কংগ্ৰেছী মানুহে পুৰণা মানুহে দেখিলে মোক অলপ হেৰি কৰিব কিন্তু সেইজন যে মোক ভোট দিব এইবিলাক কথা নহয় আৰু মুখ্যমন্ত্ৰীৰ কথাত অসমখন নচলে নহয় সেইটো অলপ চিন্তা কৰিব লাগে মুখ্যমন্ত্ৰী কি কৰিছে আজি কংগ্ৰেছ জিকাৰ কাৰণটো কি কংগ্ৰেছ জিকিব এটা কাৰণ মই আপোনাক কৈছোঁ যে যি ডেভেলপমেণ্টৰ কথা কৈ যে বিজেপি গভৰ্ণমেণ্টটো আহিছিলে সেই ডেভেলপমেণ্টটো ক'ত আজি চাওক লাজৰ কথা প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই কৈ আছে যে 80 কৰোৰ মানুহক তেখেতে ৰেচন দি আছে ডেট মিনছ কি হ'ল 80 কৰোৰ মানুহক অথৰ্ব বনাই দিছে 80 কৰোৰ মানুহক তেখেতে অথৰ্ব বনাই দিছে এই মানুহক যদি কিবা ৰেচন দি পেলাই 5 কেজি চাউল আৰু অৰুণোদয় দি পেলাই যদি ডেভেলপমেণ্ট কয় সেইটো কথা নহয় আজি চাকৰি ক'ত আজি 4th গ্ৰেড 3rd গ্ৰেড চাকৰি সব গুৱাহাটীৰ পৰা আহি আছে ইয়াত আহি জইন কৰিছে সেইবিলাকতো কথা নহয় আজি ডেভেলপমেণ্ট ক'ত আমাৰ ইয়াত ডেভেলপমেণ্ট হোৱা নাই সিহঁতে কৈছিলে 15 দিনৰ ভিতৰত মহাসড়কটো কৰি দিব আমি ব্যৰ্থ হৈছোঁ আমি মানি লৈছিলোঁ 10 বছৰতে 1 ইঞ্চি
আপোনাক কৰিব পৰা নাই সেইবিলাক বহুত কথা আছে তাৰ পাছত বস্তুৰ দাম বাঢ়িছে তাৰ পাছত মানুহৰ টকা নাই সব পইচা আদানিয়েল আৰু পিএমএ লৈ গ'ল এতিয়া এইবিলাক বহুত কথা আছে গম পাব আপুনি 19 তাৰিখ আমাৰ 26 তাৰিখৰ পাছত আপুনি গম পাব হয় বিজেপিৰ এগৰাকী নেতাও মোৰ সৈতে আছে তেওঁ কি কয় কংগ্ৰেছে দাবী কৰিছে কংগ্ৰেছ জিকিব কংগ্ৰেছ জিতিব এইটো মই নাজানো কিন্তু শিলচৰ 2.5 লাখৰ অধিক ভোটে মানে শিলচৰ বিজেপি জিতিব কাৰণ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষত যিমান কাম হৈছে তেওঁলোকৰ মানে 24ৰ নিৰ্বাচনত মাইনৰিটি ভোটবিলাকো শিলচৰত মানে মেক্সিমাম নট অনলি শিলচৰ মানে পুরো ভাৰতবৰ্ষ লৈ কিনি মানে মাইনৰিটি ভোটখিনিও বিজেপিৰ দিকে আহিব কাৰণ ভাৰতপ্ৰেমী যিবিলাক মুছলমানবিলাক আছে তেওঁলোকে এতিয়া গম পাইছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হ'ব আৰু ভাৰত মানে এতিয়া মোৰ দাদা কৈছে যে মানে এটা কথা যে মানে উন্নয়ন মানে দেখা নাই এইটো মানে কংগ্ৰেছ এটা অন্ধ কথা কৈছে মানুহ গম পাইছে এতিয়া কি হৈছে না হৈছে আজি ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ কিনি হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ আজি ৰেচনবিলাক লৈ কিনি আৰু আপোনাৰ মহিলাবিলাক 33% ৰিজাৰ্ভেশ্যন দিয়া হৈছে আগতে এনেকুৱা নহয় আজিৰ দিনত মহিলা মানুহবিলাক গুৰুত্ব পাইছে বিজেপি গভৰ্ণমেণ্টৰ আমলত আজি 33% আজি বিভিন্ন স্কিম অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনাৰ অৰুণোদয় স্কিম তাৰপাছত আপোনাৰ বহুতবিলাক স্কিম আছে এনেকুৱা ওমেন্স এম্পাৱাৰমেণ্টৰ স্কিম আছে আজি ইউথছৰ কথা কোনে কৈছে নৰেন্দ্ৰ মোদী কৈছে এই মানে দিছ ইয়াৰ 24 যি মেনিফেষ্টো যেটো মানে বিজেপি গভৰ্ণমেণ্টৰ যেটা বিজেপি পাৰ্টিৰ পৰা যেটো মেনিফেষ্টো বনানো হৈছে এইটো মানে ইউথছৰ পৰা মানে ইউথছৰ সাজেশ্যন লোৱা হৈছে তাতে তো এইটো কথা নহয় মানে 2.5 লাখৰ 2.5 লাখৰ মানে মেক্সিমাম 3 লাখ হ'ব পাৰে 3 লাখ ভোটত জিকিব বুলি বিজেপি দাবী কৰি আছে এগৰাকী সচেতন নাগৰিক আছে শিলচৰ আৰু এই তেওঁৰ পৰা মই জানিম আচলতে কি কেনেদৰে ক্ষেত্ৰ যি নিৰ্বাচনী যুঁজ কেনেদৰে স্পষ্ট হৈছে বুলি আপুনি ভাবি আছে দেখুন আসামের মধ্যে একটা মর্যাদা সম্পন্ন আসন হচ্ছে শিলচর এতদিন সেটা আনরিজার্ভ ছিল এখন থেকে এটা তপশিলি সম্প্রদায়ভুক্ত এবং যাকে প্রার্থী করা হয়েছে দীর্ঘদিনের পুরনো বিজেপি দীর্ঘদিনের বিধায়ক মন্ত্রী দুবারের মন্ত্রী পরিচিতি যে উনার নতুন করে বলতে হবে না তো এ ব্যাপারে বিজেপি জিকিব এটা মানুষ তো শিলচর মোটামুটি এখানে বিজেপি শিওর জিতবেই এনেদৰে আচলতে বিজেপিৰ প্ৰতি আচলতে বিজেপি জিকিব বুলি এওঁলোকে দাবী কৰিছে বিজেপি দাবী কৰিছে কংগ্ৰেছে দাবী কৰিছে যে কংগ্ৰেছ জিকিব নিশ্চয় মানে মকসুদুল দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ কথা ৰাইজে বেছিকৈ কৈ আছে হয়তো প্ৰাৰ্থীগৰাকীৰ কাৰণে হ'ব পাৰে কাৰণ ইতিমধ্যে আমি কৈছোঁ যে অসম চৰকাৰৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰি দীৰ্ঘদিনীয়া এগৰাকী ৰাজনীতিবিদ আৰু এগৰাকী অতি জ্যেষ্ঠ নেতা পৰিমল শুক্লবৈদ্যক হয়তো প্ৰাৰ্থীগৰাকীৰ কাৰণেই বা দল হিচাপেও মানুহে বেছি আকলি লোৱাৰ সম্ভাৱনাই ব্যক্ত কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চৌধুৰী আমাক এইখিনি দেখুৱাৰ বাবে এইখিনিতে এটা বিৰতি ল'ম বিৰতিৰ পিছত আমি উভতি আহিম আৰু দেখুৱাবলৈ চেষ্টা কৰিম গুৱাহাটী সমষ্টি যি গুৱাহাটী সমষ্টিত এইবাৰ 2 গৰাকী নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে গতিকে গুৱাহাটী সমষ্টিক লৈ কাৰ কি অংক বা গুৱাহাটী সমষ্টিৰ মানুহে কি বিচাৰে 2 গৰাকী প্ৰাৰ্থী কংগ্ৰেছ আৰু বিজেপিৰ কথাই চলি আছে আমি দেখুৱাম পোনপটীয়া সম্প্ৰচাৰত পুনৰভূতি আহিছোঁ আপোনালোকে চাই আছে হেশটেগ আৰু আজি আমি কথা পাতি আছোঁ 14টা লোকসভা সমষ্টিৰ বিষয়ে জনতাৰ পৰা যুক্তি আৰু জনতাই কাক বিচাৰে এইবাৰ নিজৰ জনপ্ৰতিনিধি হিচাপে কাৰণ ইতিমধ্যেই নিৰ্বাচনী ৰণদংকা বাজি গৈছে গতিকে সাধাৰণ জনতাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ আমাৰ 14 গৰাকীকৈ সাংবাদিক সাজু হৈ আছে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু বৰুৱা বৰ্তমান উপস্থিত আছে গুৱাহাটী সমষ্টিৰ একাংশ ভোটাৰৰ সৈতে ৰাজু বৰুৱা ইতিমধ্যেই গুৱাহাটী সমষ্টিৰ 2 গৰাকী প্ৰাৰ্থীৰ কথা যথেষ্ট চৰ্চা চলিছে কি ফাইট কাৰ হ'ব পাৰে এই মুহূৰ্তত দেখুৱাই ল'বলৈ বিচাৰিছোঁ এইবাৰ গুৱাহাটী সমষ্টিৰ কি ফাইট মূলতঃ 2 গৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধি যথেষ্ট চৰ্চাত আছে আৰু মীৰা বৰঠাকুৰ কংগ্ৰেছৰ এগৰাকী চিনাকি নেত্ৰী গতিকে এই 2 গৰাকী নেত্ৰীৰ যি 2 গৰাকী নেত্ৰীৰ মাজত হয়তো অলপমান পাৰ্থক্য আছে কাৰণ এগৰাকী মীৰা বৰঠাকুৰ যথেষ্ট বাকপটু আৰু তেখেতে যথেষ্ট টেলিভিজনতো থাকে লগতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত থাকে মানুহৰ লগত থাকে আৰু বিজুলী কলিতা মেধি এগৰাকী নীৰৱ কৰ্মী দীৰ্ঘদিনৰ পৰা তেওঁ বিজেপিৰ দলৰ সৈতে আছে তেওঁ সন্মুখলৈ নহয় এগৰাকী নেত্ৰী
গতিকে এইবাৰ কোনে এই যুঁজখন জিকিব বা কাক ৰাইজে আঁকোৱালি ল'ব ৰাজু বৰুৱা আপুনি ইতিমধ্যে সমষ্টিয়ে ঘূৰিছেই ৰাইজৰ মাজতো আছে এইবাৰ গুৱাহাটী সমষ্টিত কি ফাইটখন বিজুলী কলিতা মেধি আৰু মীৰা বৰঠাকুৰৰে হ'ব বুলি ইতিমধ্যে চৰ্চা চলিছে কোন এডভান্টেজত আছে আজিৰ তাৰিখত ৰাইজে কি কয় চাওক মানস আমি প্ৰথমে যেহেতু ৰাইজৰ সৈতে কথা পাতিম তাৰপিছত নিশ্চয়কৈ এই সমষ্টিটোক লৈ কথা পাতিবলগীয়া আছে কাৰণ গুৱাহাটী লোকসভা সমষ্টিত পূৰ্বতকৈ ভোটৰ সংখ্যা এবাৰ হ্ৰাস পাইছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গুৱাহাটী লোকসভা সমষ্টিৰ কিছু সাল সলনি ঘটিছে আমি ইয়াৰ ভিতৰত ক'ব পাৰোঁ যে হাজো সমষ্টিটো গুৱাহাটীৰ পৰা সেই সমষ্টিটো কাটি বৰপেটাত লগোৱা হৈছে ঠিক একেদৰে কিন্তু গুৱাহাটীত এবাৰ অন্তৰ্ভুক্ত হৈছে পশ্চিম গোৱালপাৰা সমষ্টি গতিকে এই সকলোবোৰ কথা পাতিম কিন্তু তাৰ লগতে জনতাৰ আমি কথা যেহেতু জনতাৰ যুক্তি গতিকে আপুনি গুৱাহাটী সমষ্টিৰ এগৰাকী ভোটাৰ গতিকে গুৱাহাটী সমষ্টিৰ লোকসভা সমষ্টিত এবাৰ কি হ'ব বুলি ভাবিছে লাজৰ মাজত নহয় লাজ কৰা নাই কিয়নো লাজ কৰিম গুৱাহাটী লোকসভা সমষ্টি দেখি শুনিছে নিৰ্বাচনৰ কথা কি বিচাৰে ভাল বিচাৰোঁ আৰু কি বিচাৰিম আগৰ যিগৰাকী সাংসদ আছিলে বিজেপি সাংসদ কুইনুদা আছিলে এইবাৰ দুগৰাকী প্ৰাৰ্থী এতিয়া খুব চৰ্চিত এগৰাকী বিজেপিৰ বিজুলী কলিতা মেধি আনগৰাকী মীৰা বৰঠাকুৰ কি শুনিছে শুনা পাইছে তেওঁলোকক একো শুনা নাই বাপা একো শুনা নাই বাপা মই কি হ'ব পাৰে বুলি ভাবে ইয়াত কি হ'ব পাৰে মানে মই এতিয়া কি বুলি ভাবিম মই একো শুনাই নাই আৰু মই কি বুলি ভাবিম যদি মই বোলে কাক বিচাৰে তেওঁলোকে ৰাজু তেওঁলোকে বিজেপিক বিচাৰে কংগ্ৰেছক বিচাৰে এইবিলাক যিখিনি আপোনালোকে কাক বিচাৰে আমাৰ ষ্টুডিঅ'ৰ পৰা সুধিব বিচাৰিছে বিজেপি বিচাৰে নে আপোনালোকে কংগ্ৰেছ বিচাৰে কি বিচাৰিম যোনী ভাল মানুহ তাকে বিচাৰোঁ বিজেপিৰে হওক বা কংগ্ৰেছৰে হওক খালি আমাৰ যোনে ভাল কাম কৰে তাকে ভাল কাম কোনে কৰে বুলি এটা কোনে কৰে যি পাৰ্টি আহে সেয়ে কাম কৰে কোনে ভাল কাম খুব স্মাৰ্ট ভোটাৰ তেওঁ কথাখিনি এই এনেধৰণে তেওঁ উত্তৰটো দিছে আপুনি ক'ৰ ভোটাৰ নলবাৰী ডিষ্ট্ৰিক্ট আপোনাৰ নলবাৰী আপুনি গতিকে নলবাৰী আপোনাৰ বৰপেটা লোকসভা নহয় নলবাৰী আমাৰ হেৰি পৰে নলবাৰীৰে আমি বৰপেটা লোকসভা আপোনাৰ ঘৰ মোৰ ঘৰ হাজো এইবাৰ আপুনি বৰপেটাত সোমাল আগৰবাৰ গুৱাহাটী লোকসভাৰ আছিলে কি হ'ব বুলি ভাবে এইবাৰ গুৱাহাটীত গুৱাহাটীত আমি কি হ'ব বোলে আমাৰ এতিয়া টকা লাগে আমি টকাই চিনি পাওঁ আমিতো আৰু কোন কি হয় কি গম পাম আমি টকাৰ কাৰণে গম পাম তেওঁ কৈছে টকা লাগে আমাক টকাৰ কাৰণে মৰি আছো আমি ইয়াতে এই আঁচনি চৰকাৰে দিয়া আঁচনিবিলাকৰ কিবা একো পোৱা নাই চৰকাৰী আঁচনি একো পোৱা নাই আমি আৰু অকণমান আগবাঢ়ি আছো আপুনি ইয়াৰ ভোটাৰ গুৱাহাটীত হয় গুৱাহাটীত কি হ'ব বুলি ভাবে এইবাৰ গুৱাহাটীত কি হ'ব বিজুলী কলিতা মেধি আৰু বিজেপিৰ পৰা আৰু কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ খুব চৰ্চাত আছে বিবেক ভোটে প্ৰাধান্য লাভ কৰিব এইবাৰ অলপ ভোটটো অলপ মানে চিন্তনীয় হ'ব চাইলেণ্ট ভোটাৰে কাম কৰিব এইবাৰ চাইলেণ্ট ভোটাৰে কাৰ পক্ষ ল'ব পাৰে চাইলেণ্ট ভোটে এইটো টোটেলি বিবেক ভোট হ'ব এইবাৰ অকণমান ক্ৰিটিকেল হ'ব মানে মানুহে ভাবা ধৰণে নহয় মানুহে ভবাৰ ধৰণে নহয় এই মানে ঢৌত নাযায় মানুহে অকণমান মানে বিবেক ভোটে এইবাৰ মেটাৰ কৰিব বস্তুটো বিবেক ভোটে মেটাৰ কৰিব বুলি কৈছে দেখাত চবে ভাবি আছে এইটো হ'ব কিন্তু মানুহে ভাবা ধৰণে নহ'ব কিন্তু অলপ মানে নহ'ব মানে একচেটিয়া নহয় এইবাৰ মানে অকণমান ক্ৰিটিকেল আছে ক্ৰিটিকেল হ'ব বুলি তেওঁ এনেধৰণে উত্তৰটো দিছে আপুনি ক'ৰ ভোটাৰ মই নলবাৰী ৰাজু কি কাৰণে একচেটিয়া নহ'ব বুলি তেওঁ ভাবিছে অলপমান যদি তেওঁৰ পৰা জানিবলৈ বিচাৰোঁ যদি তেখেত আছে কাষত নিশ্চয় সেই প্ৰশ্নটো লৈ যাম তেওঁ কিন্তু সেইটো খুব তেওঁ সোধোতেও যে আপুনি কৈছে যে এইবাৰ একচেটিয়া নহয় কি কাৰণে একচেটিয়া নহ'ব আচলতে অভাৰঅল মানে আপোনাৰ যিটো দৃশ্যপট অভাৰঅল যিখিনি মানুহে তিতা কেহা গোটেই অভিজ্ঞতা উন্নতিও হৈছে বাৰু উন্নয়নৰ পদক্ষেপো লৈছে চৰকাৰখনে কিন্তু বহুত ক্ষেত্ৰত মানে মানুহখিনি অলপমান হাৰাছমেণ্টো খাইছে মানে পৰোক্ষভাৱে এনেকৈ চিন্তা কৰিব পাৰি নেকি যে বিজেপিক দেখি থকা গৈছে বিজেপি ভাল ফল দেখুৱাব বুলি কিন্তু সেইটো নহ'বও পাৰে নহয় আল্টিমেটলি গৈ পেলাই চৰকাৰ কিন্তু বিজেপিৰে হ'ব কিন্তু তেওঁলোকৰ হেৰি কমিব পাৰ্চেণ্টেজটো কমি যাব পাৰ্চেণ্টেজ কমিব মানস তেওঁ কৈছে যে বিজেপিৰ চৰকাৰ হ'ব কিন্তু বিজেপিৰ পাৰ্চেণ্টেজ কিছু কমিব দাদা খুব ব্যস্ত হৈ আছে আপুনি গুৱাহাটীৰে ভোটাৰ খুবেই ব্যস্ত গুৱাহাটীৰ ভোটাৰ হয় এইবাৰ কি দেখিছে এইবাৰ বিজেপি কংগ্ৰেছ কেনেকুৱা কি দেখিছে
দুগৰাকী প্ৰাৰ্থী খুব চৰ্চাত আছে, বিজুলী কলিতা মেধি, মীৰা বৰঠাকুৰ। এতিয়া বিজেপি, আমিতো বিজেপিৰে মানুহ, মই বিজেপিৰ মানুহ, বিজেপিৰ মানুহ তলমূৰ কৰি পেলাই কৈছে আমি বিজেপিৰে মানুহ। দাদা, পিঁয়াজ কিনিছে, আদা লৈছে, দাম যথেষ্ট আছেও, কি হ'ব এইবাৰ নিৰ্বাচন সন্মুখত? বিজুলী কলিতা মেধি গুৱাহাটী এতিয়াও ধৰক ক'ব নোৱাৰে, কাৰণ কিয় নিৰ্বাচনৰ মানুহবিলাক গোটেইবিলাক মানুহে ধৰক কেতিয়া কি ধুমুহা আহে গম নাপায়। আৰু আমাৰ অসমীয়া যদি জানেই আপোনালোকে, কাৰণ কিবা এটা দিলে কিবা এটা পাহৰি যায়, গতিকে একো নাই, এতিয়া ক'ব নোৱাৰি। মই কিন্তু কাক দিম মই এতিয়াও নকওঁ, সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। ঠিক আছে ৰাজু, মই আপোনাৰ ওচৰলৈ আহিছোঁ, মোৰ বিৰতি এটা ল'বলৈ সময় হৈছে, গতিকে মই 1 মিনিট সময় আপোনাৰ সৈতে আলোচনা কৰিবলৈ বিচাৰিছোঁ। ৰাজু, এইবাৰ গুৱাহাটী সমষ্টিত আমি যি দেখিছোঁ, মোৰ যদি ভুল হোৱা নাই 20,13,145 গৰাকী ভোটাৰ আছে গুৱাহাটী সমষ্টিত। আৰু যদি আমি বিধানসভা সমষ্টি চাওঁ, গোৱালপাৰা ৱেষ্ট, দুধনৈ, চমৰীয়া, বকো, ছয়গাঁও, পলাশবাৰী, দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী, এই গোটেইকেইটা সমষ্টি মিলি এইবাৰ গুৱাহাটী সমষ্টি হৈছে। সামগ্ৰিকভাৱে 1 মিনিট সময় ৰাজু দিব পাৰিম, কি দেখিছে এতিয়ালৈকে? চাওক, প্ৰথম কথা যে আপুনি যদি চাই, দুইগৰাকী প্ৰাৰ্থী, এগৰাকী হৈছে মীৰা বৰঠাকুৰ, আনগৰাকী হৈছে বিজুলী কলিতা মেধি। আৰু বিজেপিৰ ক্ষেত্ৰত আপুনি সাংগঠনিক কথাখিনি আমি ইতিমধ্যে পাতি আছোঁ। আৰু বিজেপিৰ এডভান্টেজটো এইফালৰ পৰা আছে দুটামান কথাত, যে 60টা ৱাৰ্ড, গুৱাহাটীত 60টা ৱাৰ্ড আছে, সেই 60টা ৱাৰ্ডৰ কিন্তু 58টাই বিজেপি মিত্ৰজোঁট জয়ী হৈছিল, আৰু তাৰে এটাত জয়ী হৈছিল আপৰ এগৰাকী প্ৰাৰ্থী, আৰু আন এটাত অসম জাতীয় পৰিষদৰ এগৰাকী প্ৰাৰ্থী জয়ী হৈছিল। সেই দিশেৰে কিন্তু বিজেপি কিছু অগ্ৰসৰত আছে। ঠিক একেদৰে যদি আমি গুৱাহাটী লোকসভা সমষ্টিটো চাওঁ, 52% এবাৰ মহিলা ভোটাৰ আছে, 52% মহিলা ভোটাৰ আছে। আৰু বিজেপিৰ টাৰ্গেট হৈছে মহিলা, গতিকে দীৰ্ঘদিন ধৰি মহিলাক তেওঁলোকে টাৰ্গেট কৰি বিভিন্ন তেওঁলোকে আঁচনিসমূহ লৈছে, বিভিন্ন কাম তেওঁলোকে কৰি আছে, এই কথাবোৰ আছে। তাৰ লগতে যদি চাওঁ আমি গুৱাহাটী যি আমি কথা পাতিছিলোঁ ৱাৰ্ডৰ কথা, তাত 10 লাখৰ অধিক ভোট কিন্তু গুৱাহাটী যি মিউনিচিপাল এৰিয়া হয়, সেই মিউনিচিপাল এৰিয়াৰ ভিতৰত 10 লাখতকৈ অধিক ভোট আছে। আমি এই 20 লাখৰ যি ভোটৰ অংক, তাৰ ভিতৰত 10 লাখ তেনেধৰণৰ ভোট আছে। আৰু যদি আমি এই গোটেই সমষ্টিকেইটাত চাওঁ, তেনেহ'লে কংগ্ৰেছৰ দখলত থকা যিকেইটা সমষ্টি, তাৰ তুলনাত 2019ত বিজেপিয়ে যিকেইটা সমষ্টিত ভোট পাইছে, পলাশবাৰীৰ পৰা আমি যদি দিছপুৰ বা গুৱাহাটী, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী, পূৰ্বৰ যি এই সমষ্টিসমূহ, তাত কিন্তু ভোটৰ ব্যৱধান কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ ভোটৰ ব্যৱধান 1 লাখতকৈ অধিক। গতিকে এই সামগ্ৰিক কথাখিনিয়ে ক'ৰবাত এই গোটেইখিনি হয়তো ফেক্টৰ হিচাপে কাম কৰিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজু বৰুৱা আমাক এইখিনি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাৰ বাবে। এইখিনিতে মই আৰু এটা বিৰতি ল'ব লাগিব। মই বিৰতিৰ পিছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এটা চৰ্চিত সমষ্টি, সেয়া হৈছে ডিফু সংসদীয় সমষ্টি। এইবাৰ কাৰ মাজত হ'ব কি ফাইট, আৰু ৰাইজ কাৰ পক্ষত থাকিব পাৰে জানিম এটা বিৰতিৰ পাছত। পুনৰ উভতি আহিছোঁ, আপোনালোকে চাই আছে হেছটেগ, আৰু আজি আমি কথা পাতি আছোঁ 14টা লোকসভা সমষ্টিৰ বিষয়ে। ইতিমধ্যে আমি জনালোঁ আপোনালোকক বৰপেটা, শিলচৰ, গুৱাহাটী আৰু নগাঁও সমষ্টিৰ কথা। ইয়াৰ পাছত আমি আহিছোঁ ডিফু সমষ্টিলৈ, যে ডিফু সমষ্টিত এইবাৰ কাৰ মাজত কি ফাইট হ'ব পাৰে। এবাৰ যদি ডিফু সমষ্টিৰ পৰিসংখ্যাই কি কয়, বা ডিফু সমষ্টিত কাৰ এডভান্টেজ আছে চাবলৈ পাৰোঁ। বিজেপিৰ যিগৰাকী প্ৰাৰ্থী অমৰ সিং টিছো আৰু কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা জয়ৰাম ইংলেং, এই দুয়োগৰাকীৰ মাজতেই মূল যুঁজখন হোৱাৰ সম্ভাৱনা আছে ডিফু সমষ্টিত। আমি সংযুক্ত হৈ আছোঁ আমাৰ ডিফুৰ সাংবাদিক স্বৰূপ লস্কৰৰ সৈতে। স্বৰূপ লস্কৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। ডিফুৰ ৰাইজে কি কয়, এইবাৰ পদুম ফুলিব নে এইবাৰ কংগ্ৰেছৰ হাতত ধৰিব ডিফুৰ ৰাইজে? হয় মানস, অসমৰ পাৰ্বত্য ভূমিৰ একমাত্ৰ লোকসভা সমষ্টি 6 নং ডিফু লোকসভা সমষ্টিটো ইতিমধ্যে নিৰ্বাচনী ৰণসিঙা বাজি উঠিছে। সকলো ৰাজনৈতিক দলেই তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে, আৰু তেওঁলোকে নিৰ্বাচনী যুঁজখনত জঁপিয়াই পৰিছে। এই যুঁজত কোন জয়ী হ'ব, কোন পৰাজয় হ'ব, কিছু আভাস ল'বলৈ আমি উপস্থিত আছোঁ আজি ডিফুৰ এই ৰাজপথত। ডিফুৰ এই বজাৰৰ ওচৰত কেইগৰাকীমান সচেতন ব্যক্তি আছে, তেখেতসকলৰ আমি মতামত গ্ৰহণ কৰিম। এগৰাকী ব্যক্তি, আপুনি যি নিৰ্বাচন আৰু কিছুদিনৰ পিছতে অনুষ্ঠিত হ'ব, আমাৰ ইয়াত 26 এপ্ৰিলত অনুষ্ঠিত হ'ব, ইয়াত কোন দলে জয়লাভ কৰিব আৰু কিয় জয়লাভ কৰিব বুলি ভাবে? যিটো গোটেই অকল কাৰ্বি আংলং বা ডিমা হাছাও বা পশ্চিম কাৰ্বি আংলং বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ যিখিনি ৰাজনৈতিক বাতাবৰণ, এই বাতাবৰণে কৈছে যে এইবাৰ এই সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে জিকিব, ভালেমান ভোটত জিকিব।
আৰু কোন দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছে বিগ ফাইট কাৰ সৈতে হ'ব দুই নম্বৰ পজিশ্যনৰ কাৰণে হয়তো কংগ্ৰেছ আৰু APSLCৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব মই যিটো দেখিছোঁ এগৰাকী ব্যৱসায়ী আছে আমি তেওঁৰ সৈতে কিছু মতামত গ্ৰহণ কৰিম আপোনাৰ মতে এই সমষ্টিটোত ডিফু লোকসভা সমষ্টিত কোন কোন দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু কোন জয়ী হ'ব পাৰে বুলি আপুনি অনুমান কৰিছে বা ধাৰণা কৰিছে এতিয়া ৰুলিং পাৰ্টি হিচাপে মই বিজেপিয়ে যেতিয়া শাসন কৰি আছে আৰু বিজেপিয়ে জয়ী হ'ব বুলি মোৰ অনুভৱ হয় আৰু কম্পিটিশ্যন হিচাপে প্ৰতিদ্বন্দ্বিতা হিচাপে মানে হেৰি হ'ব কংগ্ৰেছেই হ'ব বুলি ভাবোঁ আপুনি বিজেপি দল কিয় জয়ী হ'ব বুলি ধাৰণা কৰিছে চাওক এতিয়া বিজেপিয়ে যেতিয়া ৰুল কৰি আছে আগতেও তেনেকুৱা মই দেখি আহিছোঁ যি পাৰ্টি হেৰিয়ে ৰুল কৰে তেখেতসকলে মানে জয়ী হোৱাটো মই দেখি আহিছোঁ ধন্যবাদ আমি আহিছোঁ এগৰাকী চিনাকি মুখ জনপ্ৰিয় গায়ক কণ্ঠশিল্পী চেমছন ইংতি তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম আপুনি কি ভাবে এই ডিফু লোকসভা সমষ্টিত কোন দলে শেষ হাঁহি মাৰিব আৰু প্ৰতিদ্বন্দ্বিতা কোন কোন দলৰ মাজত হ'ব বুলি ভাবে 6 SC কনষ্টিটুৱেঞ্চি এইবাৰ জয়ৰাম ইংলিঙে জিকিব কংগ্ৰেছ দলে জিকিব কিয় জিকিব বুলি কিয় জিকিব কৈছোঁ মানে বিজেপিৰ যিটো উৎপাত হৈছে যিটো লুণ্ঠন হৈছে একদম চেণ্ট্ৰেলৰ পৰা যিটো এতিয়া ইলেক্ট্ৰেল বণ্ড আৰু যেনেকুৱা মানে এক্সটৰ্শ্যন কৰি পেলাই যিটো ED লগায় CBI লগায় যিটো যেনেকুৱা ধৰণে লুণ্ঠন কৰিছে গোটেই দেশ এতিয়া দেশ মানে সিদ্ধান্ত লৈছে যে কংগ্ৰেছ চৰকাৰক ছাপোৰ্ট কৰিব লাগে কংগ্ৰেছক ছাপোৰ্ট কৰিব লাগে হয় আমাৰ সৈতে আছে আন এগৰাকী জ্যেষ্ঠ ব্যক্তি তেখেতৰ পৰাও আমি কিছু মতামত গ্ৰহণ কৰিম আপুনি কি ভাবে কোন দলে ইয়াত শেষ হাঁহি মাৰিব এইবাৰ যিটো আমি দেখিলোঁ গোটেই ভাৰতবৰ্ষ আৰু কাৰ্বি আংলঙৰ যিটো ডিফু লোকসভা যিটো ST কনষ্টিটুৱেঞ্চি এই ইণ্ডিয়া এলায়েন্স ইয়াত বিশেষকৈ জয়ৰাম ইংলিং কংগ্ৰেছ দলে এইবাৰ শেষ হাঁহি মাৰিব বুলি আমি ধাৰণা কৰোঁ কাৰণ বিজেপিয়ে যিখিনি ৰুল কৰি আছে তেখেতসকলৰ যিখিনি প্ৰতিশ্ৰুতি সকলোখিনি ভুৱা এই কথাটো আজি স্পষ্টকৈ দেখা গৈছে এক নম্বৰ হৈছে অট'নমাছ ষ্টেটৰ কথাটো তেওঁলোকে পাহৰিয়ে গৈছে 2 নম্বৰ কথাটো হ'ল আজি কা আইনটো লৈ আনিছে গতিকে গোটেই অসমত বুলি নহয় গোটেই ভাৰতবৰ্ষতেই কা বিৰোধী আন্দোলন ঢৌ উঠিছে গতিকে ৰাইজে যেটো বিজেপি দলে টকা পইচা ধন দৌলত লৈ পেলাই তেওঁলোকে প্ৰশংসা কৰি আছে যে আমি টকা পইচাৰে আমি কিনিব পাৰিম কিন্তু বিবেকভূত তেওঁলোকে এইবাৰ কিনিব নোৱাৰে গতিকে এই কাৰণে তেওঁলোকে ভালকৈ হাৰিব এইবাৰ মই পুনৰ কণ্ঠশিল্পীৰ ওচৰত আহিছোঁ আপুনি কি ভাবে যে বৰ্তমানত যিগৰাকী সাংসদ হৰেণ সিং বে তেওঁৰ কাম কাজক লৈ পাহাৰৰ যি ৰাইজ এই ৰাইজে সন্তুষ্ট বুলি আপুনি ভাবেনে নাই ইয়াতে একদম সন্তুষ্ট হোৱা নাছিলে ইভেন আমাৰ সাধাৰণ ৰাইজটো বাদ দিয়ক বিজেপিও সন্তুষ্ট নাছিলে সেইটো কাৰণেতো টিকেট নাপালে তেওঁ সেইটো কাৰণে টিকেট নিদিলে কি ভাবে এবাৰ অমৰ সিং টিছক দলে টিকট প্ৰদান কৰিছে বিজেপি দলে তেওঁ কি বুলি ভাবে তেওঁ জয়ী হৈ আহিব মই বহুতবাৰ কৈছোঁ যে অমৰ সিং টিছৌ এজ পাৰ্চনেল মানুহজনক কোনোৱে ভাল নাপায় ইয়াত আৰু তেখেতে ইয়াতে EM হিচাপত আছিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত তেওঁ যিটো কাম কাজ আমাৰ কাৰ্বি আংলং ৰাইজে মানে আগতে সিদ্ধান্ত লৈ লৈছে যে অমৰ সিং টিছৌ যদি টিকেট পায় তেওঁক ভোট নিদিয়ে আপুনি কি ক'ব যিগৰাকী বিজেপিৰ প্ৰাৰ্থী আপুনি যিহেতু বিজেপি দলে জয়লাভ কৰিব বুলি ইতিমধ্যে এটা ধাৰণা প্ৰদান কৰিছে আপুনি কি ভাবে তেওঁ ৰাইজৰ যি আশা সেই আশা পৰিপূৰ্ণ কৰিবলৈ সক্ষম হ'ব বুলি ভাবেনে নহয় মই যি দেখিছোঁ বিজেপি দলটো এনেকুৱা দল মানে এইটো প্ৰাৰ্থীটো কেন্দ্ৰিক নহয় মই যি দেখিছোঁ মানে ইয়াতে দলে সিদ্ধান্ত লয় ধৰি লওক হৰেণ সিং বে ডাঙৰীয়া খুব সম্ভৱ টিকট দিয়া নাই তেখেতক হয়তো ক'ৰবাত দায়িত্ব অৰ্পণ কৰিব বুলি গম পাইছোঁ আৰু ঠিক তেনেকৈ অমৰ টিছৌ ডাঙৰীয়াকো বৰ্তমান যিটো পৰিস্থিতি সেই পৰিস্থিতি সাপেক্ষে দলে সঠিক সিদ্ধান্ত লয় কোৱা শুনিছোঁ তেনেকৈ আৰু লগতে যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই বিশ্বজুৰি যিটো অৰ্থনীতি যিটো মানে ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমিৰ যিটো পঞ্চম স্থান বৰ্তমান ভাৰতৰ স্থানটো গোটেই পৃথিৱীজুৰি বিশ্বজুৰি আৰু খুব সম্ভৱ এইটো তৃতীয় স্থানলৈ পদোন্নতি হ'ব গতিকে এই সকলো চালি জাৰি চাই পাহাৰৰ ৰাইজে বিৰোধী দলে যিখিনি কৰিছে গঠবন্ধনো কৰিছে কিন্তু ভাঙি গ'ল তাৰমানে ইয়াৰ পৰাই গোটেই
সকলোৱে গম পাইছে আনকি সাধাৰণ মানুহে গম পাইছে ডিফুৰ ৰাইজৰ ভিন্নজনৰ ভিন্ন মত দেখিবলৈ পোৱা গৈছে আকৰ্ষণীয় হ'ব ডিফুৰ যুঁজখন আৰু ইতিমধ্যে আমি জনাইছোঁ যে ডিফুত এইবাৰ 8,92,789 গৰাকী ভোটাৰে এই বিশেষকৈ এই দুইগৰাকী প্ৰাৰ্থীৰ ওপৰত চকু ৰাখিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক স্বৰূপ লস্কৰক আৰু এই মুহূৰ্তত আমি আৰু এটা চৰ্চিত সমষ্টি যিয়ে আচলতে ডিলিমিটেশ্যনে বা সমষ্টি পুনৰ নিৰ্ধাৰণে এই গোটেই সমষ্টিটোৰ ৰেহৰূপ সলনি কৰি পেলালে সেয়া হৈছে শোণিতপুৰ এতিয়া শোণিতপুৰত কি হ'বলৈ গৈ আছে যুঁজখন কাৰ কাৰ মাজত হ'বলৈ গৈ আছে শোণিতপুৰৰ কি ফাইটটো যদি এবাৰ আমি চাওঁ চৰ্চাত থকা এগৰাকী নেতা ৰঞ্জিত দত্ত জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত দত্ত আৰু প্ৰেমলাল গঞ্জুক অৱশেষত শোণিতপুৰৰ পৰা টিকট প্ৰদান কৰিছে কংগ্ৰেছে আম আদমি পাৰ্টিৰ প্ৰাৰ্থীগৰাকীৰ কথাও ইতিমধ্যে চৰ্চা চলি আছে যদিও ইতিমধ্যে আমি যিখিনি গম পাইছোঁ শোণিতপুৰত এই দুগৰাকী নেতাৰ মাজতেই মূল যুঁজখন হ'ব শোণিতপুৰৰ 16,85,364 গৰাকী ভোটাৰে কাৰ পক্ষে ভোট দিব বা কাক দিল্লীলৈ প্ৰেৰণ কৰিব আমি সংযুক্ত হৈ আছোঁ আমাৰ সাংবাদিক বিপ্লৱ নেওগৰ সৈতে বিপ্লৱ আপোনাৰ ওচৰলৈ আহিছোঁ শোণিতপুৰৰ ৰাইজে এবাৰ কি কয় 24ৰ বাবে এবাৰ কাৰ নৌকা পাৰ হ'ব হয় মানসপতিম ডেকা এই মুহূৰ্তত মই আছোঁ সন্মানীয় শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গহপুৰত আৰু মোৰ লগত আছে কংগ্ৰেছ বিজেপি আপৰ কেইবাগৰাকীও দলীয় কৰ্মী আৰু তেওঁলোকৰ লগত কথা চেষ্টা কৰিম কিদৰে সমাগত যি লোকসভা নিৰ্বাচন তাক লৈ ৰণনীতি প্ৰস্তুত কৰিছে মই আপোনালোকৰ মাজলৈ আহিছোঁ মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ কওকচোন নিৰ্বাচনৰ দিন চমু চাপিলে দিন ঘোষণাও কৰিলে কিদৰে ৰণনীতি প্ৰস্তুত কৰিছে মই আপোনালোকক এই চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ কাৰণ আপোনালোকে দেখা পাইছে যে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰ যিখিনি জনকল্যাণমূলক আঁচনি বা যি উন্নয়ন এই উন্নয়নৰ লগত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমবাসী তথা আমাৰ গহপুৰ সমষ্টিৰ ৰাইজ আছে আমি ভাবিছোঁ যে এইবাৰ আমাৰ বিশেষ তেনেকুৱা ৰণনীতি তৈয়াৰ কৰিবলগীয়া নাই যিহেতু ৰাইজে উন্নয়নৰ লগত আছে গতিকে এইবাৰ গহপুৰ সমষ্টিত 1 লাখ ভোটৰ ব্যৱধানত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ প্ৰাৰ্থীগৰাকীয়ে গহপুৰ সমষ্টিত ভোট পাব কংগ্ৰেছৰ দলীয় কৰ্মী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচনৰ দিন চমু চাপি আহিছে কওকচোন আপোনালোক এবাৰ কি কাৰণে ভোট দিব বুলি ভাবিছে ৰাইজে জয় জয়তে আপোনালোকৰ চেনেলসমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসমবাসীলৈ আমি এটা কৃতজ্ঞতা জ্ঞাপন জনাইছোঁ কাৰণ আমাৰ সমাগত লোকসভা নিৰ্বাচন আহি গ'ল আজি আমি চাওক আমাৰ কংগ্ৰেছ কাৰ্যালয়ত আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে আমাক যিজন প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী তেখেতক লৈ পেলাই আমি আলোচনা কৰিলোঁ আমি এইকাৰণে আমি ৰাইজক আহ্বান জনাব বিচাৰিছোঁ বৰ্তমান ভাৰতবৰ্ষৰ বিশেষকৈ ভাৰতবৰ্ষৰ সংবিধানখন ৰক্ষাৰ কাৰণে আমাৰ যিখন ৰক্ষা কৱচ যেনেকৈ প্ৰায় 2 বছৰ পাৰ হৈ পেলাই যিখন কমিটি গঠন কৰি আমাৰ সংবিধানখন ৰচনা কৰিছিলে এই সংবিধানখনৰ ৰক্ষাৰ স্বাৰ্থৰ খাতিৰত আমি ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ কংগ্ৰেছক ভোট দিয়ে যাতে চেণ্ট্ৰেলত কংগ্ৰেছ গভৰ্ণমেণ্ট হয় আমি তাৰ আশা কৰিছোঁ সন্মানীয় শোণিতপুৰ লোকসভা সমষ্টিত যি 9টা সমষ্টি আছে 9টা সমষ্টিতে মিত্ৰ দলৰ প্ৰাৰ্থী আছে বিধায়ক আছে তাৰ ক্ষেত্ৰত এবাৰ কিবা কি হ'ব নিৰ্বাচন নাই নিৰ্বাচন চাওক আমি এই বিষয়ে আমি বিশেষ একো ক'ব বিচৰা নাই কাৰণ মিত্ৰ দলৰ আছে সকলো আছে তাৰ ভিতৰতে আমাৰ ৰাইজৰ ওপৰত আমি বিবেচনা কৰিছোঁ ৰাইজে সিদ্ধান্ত ল'ব যে কোনটো দল উপযুক্ত আৰু কোনজন প্ৰাৰ্থীক দিলে ভাল হ'ব গতিকে এইটো ৰাইজে সিদ্ধান্ত ল'ব ৰাইজক আমি এই দিছোঁ ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে আমি আন কথা নহ'লেও ডেভেলপমেণ্টটো হৈ থাকিব ডেভেলপমেণ্ট যি চৰকাৰ হ'লেও ডেভেলপমেণ্টটো হৈ থাকিব কিন্তু বিশেষকৈ সংবিধান ৰক্ষাৰ কাৰণে এবাৰ আমি ৰাইজক আহ্বান জনাইছোঁ যাতে কংগ্ৰেছক ভোট দি আমাৰ প্ৰাৰ্থীজন জয়যুক্ত কৰোঁ আপৰ প্ৰাৰ্থী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কওকচোন কি ক'ব বিচাৰিব নিৰ্বাচনৰ দিন চমু চাপিলে 19 তাৰিখে নিৰ্বাচন কিদৰে সাজু হৈছে আপোনাৰ চেনেলক মই থেংক ইউ দিছোঁ যাতে আপোনালোকে আমাৰ যিটো দলীয় কাৰ্যসূচীবিলাকক সুধি আছে আমাৰ আম আদমি পাৰ্টিয়ে যিটো ধৰণৰ কেম্পিংটো চলাই আছে আগন্তুক লোকসভা ইলেকশ্যনৰ কাৰণে সেইটো আমাৰ গাঁৱে পদূলিয়ে চব জেগাত চলি আছে হ'ব পাৰে এইটো আপোনালোকে ভাবিছে যে আম আদমি পাৰ্টিয়ে ইয়াত নিশ্চিন্ন হৈ আছে কিন্তু তেনেকৈ নহয় আমি কি কৰিছোঁ ডৰ টু ডৰ কেম্পিং আমাৰ আৰম্ভ হৈ গৈছে লগতে আমাৰ এটাই শ্লোগান আছে এইবাৰ আম আদমি পাৰ্টিৰ কেণ্ডিডেটজনক আমি জিকাই পেলাই আমাৰ যিটো জনসাধাৰণৰ যিটো আকাংক্ষা বা আমাৰ সমস্যাবিলাক আছে সেইটো গাঁৱৰ পৰা উঠাই নি দিল্লীত প্ৰস্তাৱিত কৰিবৰ কাৰণে আমি চবে প্ৰতিবদ্ধ হৈছোঁ আৰু সেই লক্ষ্যৰে আমি প্ৰতিটো ব্যক্তিক বা প্ৰতিটো ঘৰতে আমি গৈ পেলাই কৈছোঁ যে এইবাৰ আপোনাৰ ভোটটো নিবনুৱাৰ কাৰণে দিব নিবনুৱাৰ শেষ কৰিবৰ কাৰণে দিব মূল্য বৃদ্ধিৰ এগেইনষ্টত ভোট দিব স্বাস্থ্যৰ কাৰণে আপুনি ভোট দিব বা স্বচ্ছ আৰু
ভাল এটা শিক্ষা পাবৰ কাৰণে ভোট দিব বা আপোনাৰ যিটো আহি থকা প্ৰজন্ম আছে ল'ৰা ছোৱালীবিলাক আছে সিহঁতৰ ভৱিষ্যতটো উজ্জ্বল কৰিবৰ কাৰণে এইবাৰ আম আদমি পাৰ্টিক ভোট দিব বুলি আমি প্ৰতিটো ঘৰতে গৈ পেলাই আমি কেম্পিংটো কৰি আছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন আপুনি যিহেতু এগৰাকী বিজেপিৰ কৰ্মী, কি কাৰণে এবাৰ বিজেপিক ভোট দিব লাগে বুলি ভাবে? প্ৰথম কথা, বিজেপি চৰকাৰখনে যিটো উন্নয়ন কৰিছে সেইটো কোনো চৰকাৰে কৰিব পৰা নাই। আমাৰ উপৰোক্ত বক্তাই কৈ থৈ গৈছে যে কংগ্ৰেছৰ দিনত মিছা, আমাৰ বিজেপিৰ দিনত মিছা কয়। আচলতে কংগ্ৰেছৰ দিনত যি লুটি পুটি খালে, টুপি পিন্ধোৱা যি কাৰ্যসূচী হৈ গ'ল তেখেতলোকৰ, সেইদিন উকলিল। আজি বিজেপি চৰকাৰৰ দিনত অন্ততঃ মহিলাসকলক লৈ আৰু তেওঁলোকে ঠগিব নোৱাৰে। আগতেতো এটা ঘৰ পাবলৈ, এটা লেট্ৰিন পাবলৈ তেওঁলোকক জহা চাউল, হাঁহ, পইচা তেওঁলোকক দিবলগীয়া হৈছিল। কিন্তু আজিকালি আপুনিও যদি এখন অনলাইন ফৰ্ম পূৰায় তেনেহ'লে কোনো তাত নেতাৰ প্ৰয়োজন নাই, আপুনিও সেই আঁচনিৰ অধিকাৰী হ'ব পাৰিব। এনেধৰণে ছিষ্টেমত আহিছে। আমাৰ নেতা নাইকিয়া হৈছে, আমাৰ কৰ্মী, আমি সকলো কৰ্মী, আমি বিজেপি এজন কৰ্মী, চিপাহী। আৰু এইটো কাৰণে দলটোক ভাল পাওঁ, দলটোৱে উন্নতিৰ কাৰণে, ৰাইজৰ কাৰণে কাম কৰিছে। আজি ইমান বছৰ কংগ্ৰেছ চৰকাৰ থাকিলে আপুনি গহপুৰখনৰ পৰিৱৰ্তন চাওক আৰু বিজেপিৰ এইকেইটা বছৰৰ পৰিৱৰ্তন চাওক। তেওঁলোকে কি পৰিৱৰ্তন কৰিব? তেওঁলোকে সংবিধানৰ কথা কয়, ইমান বছৰ সংবিধান ক'ত পেলাই থৈছিলে তেওঁলোকে? তেন্তে আজি যে 10 বছৰৰ পিছত তেওঁলোকে সংবিধানৰ কথা কৈছে, আপে কি কয়? দিল্লীত আপে কি কৰি আছে? আমি সেইটো কণা নহয়, আমি অন্ধ নহয়, আমি মহিলা হ'ব পাৰোঁ কিন্তু আমি অন্ধ নহয়। আপৰ সেই চাল চাতুৰি আমাৰ গহপুৰ সমষ্টিৰ অন্তত নচলে। তেওঁলোকে য'ত চলাব, আমাৰ সেইটোত আপত্তি নাই, কিন্তু গহপুৰ সমষ্টিত আপৰ কোনো নাম নিচান নাই, কংগ্ৰেছৰ কোনো নাম নিচান নাই। আৰু কংগ্ৰেছ কি, ৰিপুণ বৰাই তেওঁলোকক নুসুধাকৈ এৰি গুচি গ'ল। কংগ্ৰেছ দলটো কি বুলি ক'ম আৰু, তেওঁলোক আছে আৰু যিহেতু ভাল পায় অন্তৰৰ পৰা, তেওঁলোককো আমি বেয়াকৈ নকওঁ, দলটো ভাল পায়। কিন্তু যি মানুহৰ নেতাই এৰি থৈ যায়, মাক বাপেকে এৰি থৈ যোৱা গহপুৰ সমষ্টিটো, গতিকে সেই তেনেকুৱা এটা সমষ্টিৰ পৰা কংগ্ৰেছে যে ভোট পাব সেইটো বাদ দিয়ক, আমি বিজেপি 1 লাখৰ ওপৰত পাম। আৰু উৎপল বৰা ডাঙৰীয়াৰ যিটো উন্নয়ন হৈছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো উন্নয়ন হৈছে, মোদীজীৰ যিটো মানে চবকে সাথ চবকে বিকাশ নীতি চলি আছে, সেই বস্তুটো কংগ্ৰেছে না ফেৰ মাৰিব পাৰে, না আমাৰ আম আদমি পাৰ্টীয়ে ফেৰ মাৰিব পাৰে। এটাই জানিব, কোনো পধ্যেই আমাৰ গহপুৰ সমষ্টিত। ঠিক আছে বিপ্লৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট কনফিডেণ্ট দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীগৰাকীক। গতিকে ৰঞ্জিত দত্ত স্বাভাৱিকতে এতিয়া মানুহৰ মুখে মুখে আছে, আগন্তুক সময় নিশ্চয় লক্ষণীয় হ'ব আচলতে শোণিতপুৰৰ যুঁজখন কোনফালে যায়। আকৌ কৈছোঁ, শোণিতপুৰত এইবাৰ প্ৰায় 16,25,000 ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভৱিষ্যত নিৰূপণ কৰিব। এইখিনিতে আৰু এটা বিৰতি ল'ম, বিৰতিৰ পিছত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নতুনকৈ গঠিত দৰং ওদালগুৰি সমষ্টিত কি হ'বলৈ গৈ আছে। এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাইছে হেছটেগ, আৰু আজি আমি যাবলৈ বিচাৰিছোঁ সমষ্টি। ইতিমধ্যে আমি কেইবাটাও সমষ্টিৰ গ্ৰাউণ্ড জিৰ' আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ সাংবাদিকসকল বৰ্তমানো পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে। আমি এই মুহূৰ্তত যাবলৈ বিচাৰিছোঁ দৰং ওদালগুৰিৰ কথা কিছু জানিবলৈ। এতিয়া দৰং ওদালগুৰি এই সমষ্টিটো নতুনকৈ গঠিত সমষ্টি, আগৰ মঙলদৈ সমষ্টিটোৰ পৰা দৰং ওদালগুৰি কৰি এই সমষ্টিটোৰ পৰিসৰ বৃদ্ধি কৰা হ'ল। এইবাৰ দৰং ওদালগুৰি যুঁজখন কাৰ মাজত হ'বলৈ গৈ আছে, এবাৰ যদি কি ফাইটটো এবাৰ চাবলৈ আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে কংগ্ৰেছ আৰু বিজেপিৰ এইবাৰ কোনগৰাকী প্ৰাৰ্থী? স্বাভাৱিকতেই দুগৰাকী জ্যেষ্ঠ নেতা, এগৰাকী হৈছে বিজেপিৰ বৰ্তমানৰ সাংসদ দিলীপ কুমাৰ শইকীয়া আৰু আনগৰাকী হৈছে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা মাধৱ ৰাজবংশী। এই দুয়োগৰাকী নেতাৰ মাজত দৰং ওদালগুৰি সমষ্টিৰ ৰাইজে কাক আঁকোৱালি ল'বলৈ গৈ আছে? যদি আমি ষ্টেটিষ্টিক্স চাওঁ তেতিয়াহ'লে দৰং ওদালগুৰিত আজিৰ তাৰিখত ভোটাৰৰ সংখ্যা হৈছেগৈ 21,87,160 গৰাকী। 20 লাখতকৈও বেছি ভোটাৰ আছে এই সমষ্টিটোত। আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক পংকজ শৰ্মাৰ সৈতে। পংকজ শৰ্মা, আপোনাৰ ওচৰলৈ আহিছোঁ। দৰং ওদালগুৰিৰ ৰাইজে এইবাৰ কাৰ পক্ষত ভোট দিয়াৰ সম্ভাৱনা আছে? হয়, দ্বিতীয় পৰ্যায়ত হ'ব দৰং ওদালগুৰি লোকসভা সমষ্টি নিৰ্বাচন, আৰু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এক আকৰ্ষণীয় যুঁজত পৰিণত হৈছে দৰং ওদালগুৰি সমষ্টি। আৰু কেমেৰা সহযোগে দেখাব, এই হৈছে মঙলদৈ চহৰৰ মাজমজিয়াৰ এক দৃশ্য। আৰু এই ধৰণে বিভিন্ন দলৰ বা স্থানীয় সমাজসেৱকসকল এই ধৰণে উপস্থিত হৈছে আৰু তেওঁলোকৰ নিজৰ মতামত ব্যক্ত কৰিব, কেনেধৰণৰ ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰিছে। সকলো ৰাজনৈতিক দলে নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে। আৰু মই পুনতে কংগ্ৰেছ দলৰ যি মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকী আছে, মই তেখেতৰ ওচৰলৈ গৈছোঁ। হয়, এতিয়া আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ, কি ক'ব আপুনি? এইবাৰ ভাল লাগিব, নিৰ্বাচনী প্ৰচাৰ কৰিও ভাল লাগিব আৰু মুঠৰ ওপৰত ভাল লাগিব। এইবাৰ সমস্যাসমূহ কি সমস্যা দেখিছে আপুনি? কেনেধৰণৰ? বহুত ধৰণৰ সমস্যা আছে, যিখন চৰকাৰ চলি আছে কোনো ধৰণৰ সমস্যা কৰিব পৰা নাই। এইবাৰ নিশ্চয় কংগ্ৰেছ চৰকাৰ আহিব বুলি আশা কৰিছোঁ আমি, আৰু তেওঁলোকে বহুত সমস্যা সমাধান কৰিব। এতিয়া সমস্যাসমূহ সমাধান কৰিব পৰা নাই? বহুতখিনি পৰা নাই।
কি সমস্যা সমাধান কৰিব বিচাৰে দৰঙত কি মূল সমস্যা বহুত ধৰণৰ সমস্যা আছে তেওঁলোকে এতিয়ালৈ বহুতখিনি কাৰণ আমাৰ সাংসদজনে নিজৰ সমষ্টিত মানে এইটো সমষ্টিত একো কাম কৰা নাই যি দৰঙৰ সমষ্টিৰ পৰা হয় এই ধৰণে কংগ্ৰেছ দলৰ যিগৰাকী মহিলা কংগ্ৰেছৰ নেত্ৰী আছিল তেখেতে কৈছে যে বৰ্তমান সাংসদগৰাকীয়ে বিভিন্ন কাম এতিয়াও কৰিবলৈ বাকী আছে এগৰাকী আপুনি কোনোবা সমৰ্থক নেকি মই বিজেপি দলকে সমৰ্থন কৰোঁ আৰু বিজেপি দলৰ সমৰ্থন কৰিবলগীয়া কাৰণটো হ'ল এতিয়া যি উন্নয়নৰ ধাৰা বিকাশৰ যি উদ্দেশ্য লৈ চৰকাৰে কাম কৰি আছে সেই বিকাশক সমৰ্থন কৰাই ৰাইজৰ আচলতে মূল উদ্দেশ্য হ'ব লাগে ৰাইজে সমৰ্থন কৰিব লাগে বিকাশ বেলেগ কিছু নাই এই যে গালি গালাজ পাৰা কিবা কিবি কোৱা সেইবিলাকৰ দিন গ'ল এতিয়া হ'ল বিকাশ হ'ব লাগে এতিয়া আমাৰ দৰং ওদালগুৰি সমষ্টি দৰং ওদালগুৰিৰ মেইন কমিউনিকেশ্যন যিটো ৰাস্তা ঘাটবিলাক হৈ আছে এতিয়া LNB ৰুট সেইদিনা ইনগ্ৰেশ্যন হৈছে বাইপাছ হৈ আছে বিভিন্ন ধৰণৰ আমাৰ যি মেইন হাইৱেৰ যি ডেভেলপমেণ্টৰ কাম আৰম্ভ হৈছে তো এইবিলাক বিকাশৰ ইছ্যু লৈ আচলতে মানুহে আগবাঢ়ি যাব লাগে আৰু জনসাধাৰণে মোদী চৰকাৰক সমৰ্থন কৰিব লাগে এই ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ যি কৰ্মকৰ্তা আছে তেওঁলোকে এই ধৰণে বক্তব্য ৰাখিছে এগৰাকী দৰঙৰ এগৰাকী সুসন্তান বা সমাজসেৱক আছে এই বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মঙলদৈ লোকসভা সমষ্টি বা বৰ্তমান দৰং ওদালগুৰি লোকসভা সমষ্টি কি সমস্যা এতিয়া সমাধান হোৱা নাই সমস্যা যথেষ্ট আছে আমি অতদিনে কৈ আহিছিলোঁ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত হ'ব লাগে আমি শুনিছোঁ সেইটো প্ৰাককলন সাজু হৈছে বা অনুমোদন হৈছে আৰু বাইপাছটো আমাৰ চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ গৈছে বহুতো দুৰ্ঘটনা হয় ইতিমধ্যে বাইপাছৰ কাম আৰম্ভ হৈছে এইটো আমি আদৰণি জনাইছোঁ যথেষ্টখিনি ভাল কাম হৈছে এইটোৰ কাৰণে আৰু যথেষ্ট কাম আছে আমাৰ ৰেলপথটো হ'ব লাগে এইটো আমি কৈ আছোঁ আৰু মঙলদৈ চহৰখন ক্ষুদ্ৰ চহৰ ইয়াত সম্প্ৰসাৰণ কৰিব লাগে আৰু বাইপাছটো হোৱাৰ লগে লগে চহৰখন সম্প্ৰসাৰণ হ'ব আৰু যিটো মৰা নদী আছে আমাৰ LNB ৰোডৰ সমান্তৰালকৈ এইটো বেদখলত আছে আমি বহুদিনৰ পৰা কৈ আছোঁ যে বেদখল মুক্ত কৰি এটা বিকল্প পথ নিৰ্মাণ কৰিব লাগে এইটো এটা আমাৰ প্ৰধান দাবী আমি পাথৰীঘাটত এখন কৃষি বিশ্ববিদ্যালয় স্থাপনৰ কথা কৈছোঁ নিশ্চয় সেই ক্ষেত্ৰতো ৰাজনৈতিক দলবিলাকে মন দিব আমি উন্নয়ন আমি হোৱা নাই বুলি নকওঁ উন্নয়ন যথেষ্ট হৈছে কিন্তু হ'বলগীয়া বহুতখিনি বাকী আছে মেডিকেল কলেজখন আমি দৰঙৰ মঙলদৈত আমি বিচাৰোঁ আমাৰ চৰকাৰে ঘোষণা কৰিছে কিন্তু মঙলদৈত হোৱাটো বিচাৰোঁ এইকাৰণে মঙলদৈত হ'লে ইফালে মাজবাট বা ওৰাং বা ওদালগুৰি বা চিপাঝাৰ সকলোৰে মাজতে হ'ব সকলোৰে সুবিধা হ'ব আমি মঙলদৈত আমি এইখন হোৱাটো বিচাৰোঁ আৰু এই এতিয়া ইলেকশ্যনৰ বতৰত ৰাজনৈতিক দলবিলাকে বকোৱা-চকোৱা খেল কৰিছে গালাগালি কৰিছে আমিও এইটো কওঁ যে ৰাজনীতিৰ কথাবিলাক আমি মন নিদিওঁ জনসাধাৰণে উন্নয়ন চাই উন্নয়ন হ'ব লাগে উন্নয়নৰ স্বাৰ্থত জনসাধাৰণে ভোট দিব লাগে এই ধৰণে যে স্থানীয় ব্যক্তিসকলৰ মনৰ কথা প্ৰকাশ কৰিছে সমাগত লোকসভা নিৰ্বাচনত কেনেধৰণে প্ৰতিনিধিসকল আহিব আৰু কেনেধৰণে তেওঁলোকে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িব আৰু এগৰাকী ব্যক্তি আছে এতিয়াও স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত বা যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন কথা এতিয়াও বাকী আছে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মঙলদৈ বা বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টি কি ক'ব আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত ক'ব লাগিলে একদম পয়া লগা কাৰণ মঙলদৈ হস্পিটেলখনত আপোনালোকে এইমাত্ৰ যায় ছাৰ্ভে কৰক তাত তাৰমানে এনেকুৱা এটা পৰিৱেশ আপোনাৰ যদি এটা গেষ্ট্ৰিকৰ টেবলেট কিনিব লাগে তেওঁলোকে দিব মানে দীঘল স্লিপ এখন লিখি পেলাই দি পঠাব স্বাস্থ্যৰ ক্ষেত্ৰত সেইখিনিয়ে ক'লোঁ দ্বিতীয়তে আমাৰ মঙলদৈ যিটো আমাৰ ব্যৱসায় আজি ব্যৱসায়খিনি অৱস্থা একদম বেয়া হৈ গৈছে কাৰণ ব্যৱসায়খিনি এনেকুৱা এটা পৰিস্থিতিত পৰিছে যেতিয়া নেকি আপোনাৰ অনলাইন চিষ্টেম হৈ গৈছে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীখিনি একদম পানীত হাঁহ নচৰা অৱস্থা হৈছে যাতায়াতৰ ক্ষেত্ৰত কিছু উন্নত হৈছে আৰু এজন নিশ্চয় আমাৰ যদি জনপ্ৰতিনিধি গতিকে এয়া আমি দেখিবলৈ পাইছোঁ দৰঙৰ ওদালগুৰি যি সমষ্টি সেই সমষ্টিৰ জনতাৰ মাজত যথেষ্ট উষ্মা আছে তেওঁলোকে ইতিমধ্যেই কৈছে যে যথেষ্টখিনি কৰিবলৈ বাকী আছে কিন্তু বৰ্তমানৰ তেওঁলোকৰ যিগৰাকী সাংসদ সেই সাংসদগৰাকীয়ে পৰ্যাপ্ত পৰিমাণে কাম নকৰিলে গতিকে তেওঁলোকৰ মাজত অলপমান এতিয়া ক্ষোভ আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ শৰ্মা আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে ইয়াৰ পাছত যাবলৈ বিচাৰিছোঁ কোকৰাঝাৰত এইবাৰ কি ফাইটখন কাৰ মাজত হ'বলৈ গৈ আছে ইয়াক লৈ চৰ্চা অব্যাহত আছে কাৰণ কোকৰাঝাৰত ফেক্টৰ কোন হ'বলৈ পাৰে কিন্তু অৱশেষত তিনিগৰাকীৰ নাম ইতিমধ্যে কোকৰাঝাৰত প্ৰায় চূড়ান্ত হৈছে যি তিনিগৰাকীয়ে হয়তো এইবাৰ মূল যুঁজখন হ'বলৈ গৈ আছে কংগ্ৰেছৰ তৰফৰ পৰা এগৰাকী চৰ্চিত নেতা গৰ্জন মুছাহাৰীক এইবাৰ কোকৰাঝাৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু আনফালে আমি যদি দেখোঁ UPPL একমাত্ৰ আসনখন লাভ কৰিছে কোকৰাঝাৰত UPPL এইবাৰ প্ৰাৰ্থিত্ব দিছে জয়ন্ত বসুমতাৰীক আৰু আনফালে আমি যদি চাওঁ
গণ সুৰক্ষা পাৰ্টিৰ নৱকুমাৰ শৰণীয়া এইবাৰ পুনৰ তেওঁ অৱতীৰ্ণ হ'ব গতিকে এইবাৰ ত্ৰিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে কোকৰাঝাৰত আমাৰ সাংবাদিক সঞ্জয় ৰয়ৰ সৈতে বৰ্তমান আমি সংযুক্ত হৈছোঁ সঞ্জয় ৰয় লাইভত আছে সঞ্জয় আপোনাৰ ওচৰলৈ আহিছোঁ কোকৰাঝাৰত এইবাৰ ফেক্টৰ কেইবাটাও বিষয় হ'ব পাৰে কিন্তু এইবাৰ কোনে সেই হাঁহি মৰাৰ সম্ভাৱনা আছে কোকৰাঝাৰত হয় মানস যে আগন্তুক লোকসভা নিৰ্বাচন মাছত কেইটামান দিন আৰু ইতিমধ্যে দেখা পোৱা গৈছে বিভিন্ন যি ৰাজনৈতিক দলসমূহ আচলতে সমষ্টি দখলৰ যি কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ যি ৰাজ্যৰ 14খন লোকসভা আসন এই 14খন আসন দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে NDA তথা বিজেপিৰ যি মিত্ৰজোঁট প্ৰাৰ্থীসকলে কাৰণ এইবাৰ যি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টি এইবাৰ এই 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত আচলতে কোনটো দলে জয়লাভ কৰিব এই গোটেই কথাখিনি আমি কথা বতৰা পাতিম এই মুহূৰ্তত কিজনমান অৰাজনৈতিক ব্যক্তি এই মুহূৰ্তত মোৰ লগত আছে আৰু আমি তেখেতসকলৰ পৰা কিছু কথা মতামত ল'ম আপোনাৰ কাষলৈ আহিছোঁ প্ৰথমতে আগন্তুক লোকসভা নিৰ্বাচন মাজত কেইটামান দিন গতিকে এইবাৰ কোনটো দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আপোনালোকে এজন সচেতন ব্যক্তি হিচাপে কি দেখা পাইছে পৰিৱেশটো নহয় প্ৰথমতে মই কম যে আমাৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন যি বিজেপি চৰকাৰ ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত যি উন্নয়নৰ কাম কৰিছে তেওঁলোকৰ প্ৰাধান্যতা বেছি আছে তেওঁলোকৰ জিকাৰ সম্ভাৱনা বেছি আছে আৰু যি সমীক্ষা মতে বা ৰাজনৈতিক বিশ্লেষকসকলে যি মত প্ৰকাশ কৰিছে তেওঁলোকৰ মতে ময়ো ভাবোঁ যে আকৌ এবাৰ নৰেন্দ্ৰ মোদী চৰকাৰ আহি আছে ভাৰতত আৰু দ্বিতীয় কথা হ'ল যে বাকী আৰু ৰাজনৈতিক দল আছে বিশেষকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আৰু প্ৰতিদ্বন্দ্বিতা কৰিব যেনেকুৱা BPF আছে BPFৰ শুনামতে খাম্পা বৰগাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকে এজন ভাল কংগ্ৰেছৰ ইয়াত কোনো ভেটি নাই দীৰ্ঘদিন ধৰি ইয়াত কোনো ভেটি নাই কংগ্ৰেছৰ কথা মই নকওঁ একদম তেওঁলোকৰ শক্তিয়ে নাই আৰু মই খোলাখুলিকৈ কৈছোঁ আৰু এই নহ'ব এইটো আৰু AGP UPPL আমাৰ বিজেপিৰ যি মানে আছে এলায়েন্স আছে অসমত সেই চৰকাৰৰ যিজন কেণ্ডিডেট তেওঁৰ জিকাৰ সম্ভাৱনাটো অলপ বেছি মোৰ মতে আৰু যে BPFৰ কথা হৈছে BPF যে কিবা এটা বেয়া হ'ব সেইটো নহয় তেওঁলোকৰ সাংগঠনিক অলপ দুৰ্বলতা আছে যদি তেওঁলোকে যদি শক্তিশালী ৰূপে যদি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তেনেহ'লে এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন দিব পাৰিব নৱকুমাৰ শৰণীয়া এইটো ফেক্টৰ নহয় কাৰণ যোৱা দুটা ইলেকশ্যন আমি চালোঁ তেওঁলোকে মানে ভাল এটা পজিশ্যনত জিকিলে আৰু তেওঁলোকৰ এটা ইছ্যু আছিল যে বড়ো অবৰৰ যি ডিভাইডেশ্যন সেই ডিভাইডেশ্যনৰ এইটো বৰ্তমান নাই বৰ্তমান এইবিলাক এই ইছ্যুটি নচলিব এতিয়া উন্নয়নৰ কথা আহিছে ৰাইজৰ আৰু আপোনাৰ মতে NDA প্ৰাৰ্থীয়ে এইবাৰ জয়লাভ কৰিব সম্ভাৱনা বেছি আৰু এগৰাকী ব্যক্তি আছে আপোনাৰ কাষলৈ আহিছে কি ক'ব এই মুহূৰ্তত নিৰ্বাচন কিছু চমু চাপি আহিছে কোন দলে জয়লাভ কৰাৰ সম্ভাৱনা আছে দুটা দলে দুজনক যুঁজ দিব কিয়নো হাংগ্ৰামা ছাৰৰ পাৰ্টি BPFে আগন্তুক দিনত বহুত কাম কৰিছে মেডিকেল কলেজ আনিছে ইউনিভাৰ্চিটি আনিছে ৰাইজে যদি এইবিলাক কথা মনত কৰি যদি ইহঁতক ভোট দিয়ে তেখেতৰো জিতাৰ সম্ভাৱনা আছে আৰু NDA যে পাৰ্টি আছে যোনে প্ৰাৰ্থী আছে তাৰো জিকাৰ সম্ভাৱনা আছে মানে এইবাৰ যি নিৰ্বাচনটো মানে NDAৰ কাৰণে সহজ নহ'ব NDAৰ কাৰণে সহজ নহ'ব কঠিন যুঁজ হ'ব NDA আৰু BPFৰ মাজত হোৱাৰ সম্ভাৱনা আছে সম্ভাৱনা 100% হোৱাৰ সম্ভাৱনা গতিকে কোকৰাঝাৰতো এইবাৰ বৰ্তমানৰ সাংসদগৰাকী ফেক্টৰ হ'বনে নহয় ইয়াক লৈ চৰ্চা চলি আছে কিন্তু নৱকুমাৰ শৰণীয়াৰ প্ৰতি মানুহ যেন ক'ৰবাত হ'লেও বিতুষ্ট হৈছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সঞ্জয় ৰামাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে এইখিনি আৰু এটা বিৰতি ল'ম বিৰতিৰ পিছত আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম কাজিৰঙা এই কাজিৰঙা সমষ্টিটোক লৈ বহুত চৰ্চা হৈ আছিল কাজিৰঙাত কি হ'বলৈ গৈ আছে এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ চৰ্চাত থকা সমষ্টি হৈছে কাজিৰঙা আৰু কাজিৰঙাৰ মুঠ ভোট গোটেইখিনি সাল সলনি হোৱাৰ পাছত ডিলিমিটেশ্যনৰ পাছত কাজিৰঙাত মুঠ ভোট হ'লগৈ 20,33,572 গৰাকী এতিয়া কাজিৰঙাত কোনে প্ৰাৰ্থিত্ব আগবঢ়াব গৌৰৱ গগৈৰ নামটো চৰ্চা চলি আছিল কিন্তু অৱশেষত সেয়া নহ'লগৈ তাৰ পাছত কাজিৰঙাৰ প্ৰাৰ্থী দুগৰাকী প্ৰক্ষেপ কৰিলে কংগ্ৰেছ আৰু বিজেপিয়ে এবাৰ চাওঁ আহক কাজিৰঙাত এইবাৰ কি ফেক্টৰ বা কি ফাইট কাৰ মাজত হ'বলৈ গৈ আছে স্বাভাৱিকতেই
কংগ্ৰেছ আৰু বিজেপি এই দুগৰাকী কামাখ্যা প্ৰসাদ তাছা আৰু ৰজলিনা তিৰ্কি এই দুইগৰাকীৰ মাজতেই মূল যুঁজখন হ'বলৈ আগবাঢ়িছে কিন্তু কাজিৰঙাৰ সমষ্টিৰ ৰাইজে কি কয় আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক ৰাজীৱ বৰাৰ সৈতে ৰাজীৱ বৰা আপোনাৰ ওচৰলৈ আহিছো চমুকৈ জানিবলৈ বিচাৰিম কাজিৰঙা সমষ্টিটোত যিটো নতুনকৈ গঠিত সমষ্টি ৰাইজে কি কয় এবাৰ হয় বৰ্তমান মই বোকাখাটত আছোঁ আৰু বোকাখাটৰ এই যিটো সমষ্টি বোকাখাটৰ কাজিৰঙা যি লোকসভা সমষ্টি ইতিমধ্যেই ৰাজনৈতিক দলসমূহে তেওঁলোকৰ কুচকাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক বঁটা ইতিমধ্যে আৰম্ভ হৈছে কিন্তু প্ৰশ্ন হৈছে যিটো আলোচনা চলি আছে যে ৰাইজ কোনফালে কি বিচাৰে ৰাইজে কি বিচাৰে ৰাইজ কোনফালে আছে এই প্ৰশ্নটো ডাঙৰ প্ৰশ্ন গতিকে মোৰ লগত আলোচনা কৰাৰ কাৰণে আছে সদৌ অসম সাংবাদিক সন্থা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি মোৰ লগত আছে আৰু একেধৰণে বোকাখাট কংগ্ৰেছৰ গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰতিনিধি মোৰ লগত আছে গতিকে তেখেতসকলৰ লগত কথা পাতিম মই প্ৰথমতে জিতু শৰ্মা ৰাজখোৱা ডাঙৰীয়া ওচৰলৈ আহিছোঁ যিটো ৰাজনৈতিক বঁটা এতিয়া চলিছে এই বঁটাহে কোন দিশে গতি কৰিছে আপোনাৰ দৃষ্টিত কেনেধৰণৰ পৰিৱেশ কাজিৰঙাত চলিছে আজিৰ তাৰিখত আচলতে ক'বলৈ গ'লে কাজিৰঙা সমষ্টিত নতুন ভোটাৰৰ মাজত বিশেষ এটা উৎসাহ উদ্দীপনা আজিলৈকে আমি দেখিব পোৱা নাই আজিৰ তাৰিখে বা নিৰ্বাচনী যি দুগৰাকী প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলৰ মাজতো বৰ তৎপৰতা আমি দেখা নাই আজি তাৰিখলৈকে কিন্তু এইবাৰ এটা কথা আমাৰ ফালৰ পৰা থাকিব বিশেষভাৱে এটা অনুৰোধ থাকিব ৰাজনৈতিক দলবিলাকৰ প্ৰাৰ্থীবিলাকৰ প্ৰতি যে অন্ততঃ ব্যক্তি কেন্দ্ৰিত যিটো আক্ৰমণ বা ব্যক্তি কেন্দ্ৰিত যিবিলাক সমালোচনা এইখিনি সকলোৱে বাদ দিয়া উচিত বিশেষকৈ যিটো ৰাজনৈতিক মূল্যবোধৰ কথা কোৱা হৈছে সেই তাৰ দ্বাৰা যাতে নতুন প্ৰজন্মই কিবা এটা শিকিব পাৰে তেনেকুৱা ধ্যান ধাৰণাই আচলতে কামত অগ্ৰসৰ হ'ব লাগে প্ৰাৰ্থীসকল আৰু মই ভাবোঁ যে এইবাৰ উন্নয়নৰ দিশটো সকলোৱে চাব বিশেষকৈ আমাৰ ভোটাৰ ৰাইজে লগতে আমাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব ভৱিষ্যত এই সমষ্টিটো কেনেধৰণে উন্নয়ন কৰিব পৰা যাব আপোনালোকে জানে যে আজিৰ তাৰিখত কাজিৰঙা সমষ্টিৰ অন্তৰ্গত এই বোকাখাটত ৰেল সেৱাৰ পৰা বঞ্চিত হৈ আছে এইটো এটা আমাৰ পুৰণি দাবী কিন্তু আজিলৈকে ৰেল সেৱাৰ কথাটো অহা নাই 4 লেনযুক্ত পথৰ ইতিমধ্যে ছাৰ্ভে হৈছে বুলি কমপ্লিট হৈছে বুলি আমি গম পাইছোঁ কিন্তু এইটোও এতিয়াও অৰ্ধ সমাপ্ত হৈ আছে গতিকে মই ভাবোঁ যে এইবিলাক দিশৰ ওপৰত নিশ্চয় ৰাইজে ভোটাৰ ৰাইজে বিবেচনা কৰিব আৰু যিটো ৰাজনৈতিক মূল্যবোধ যিটো আপোনাৰ মূল্যবোধৰ কথা কোৱা হৈছে সেইটো সম্পৰ্কত যাতে প্ৰাৰ্থীসকলে গুৰুত্ব দিয়ে এই কথাটো নিশ্চয় আমাৰ বিশেষভাৱে ভোটাৰ ৰাইজে লক্ষ্য কৰিব বুলি মই আশাবাদী মই ধন্যবাদ জনাইছোঁ আপোনাক আপোনাৰ ওচৰলৈ আকৌ আহিম মই চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে আমাৰ গোলাঘাট জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সম্পাদকো আহি পাইছেহি গতিকে মই বিকাশৰ ওচৰলৈ আহিছোঁ বিকাশ নায়ক বোকাখাটত যিটো চলি আছে যেনেধৰণৰ পৰিৱেশ চলি আছে দুইগৰাকী প্ৰাৰ্থীৰ নাম আমি পাইছোঁ ৰজলিনা তিৰ্কি কংগ্ৰেছৰ পৰা আৰু ভাৰতীয় জনতা পাৰ্টী কামাখ্যা প্ৰসাদ তাছা কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী যিহেতু চাহ জনগোষ্ঠীৰ প্ৰতিনিধি দুইগৰাকী ৰাইজে কি কয় চাহ জনগোষ্ঠীৰ ৰাইজে কি কৈ আছে আচলতে ছাত্ৰ সংগঠন হিচাপে জনগোষ্ঠীটোক যিহেতুকে আমি নেতৃত্ব দি আছোঁ আৰু দুয়োগৰাকী প্ৰাৰ্থী আমি চাহ জনগোষ্ঠীৰে পাইছোঁ আমি কাৰো পক্ষপাতি নহয় খালি আমি এটা কথা মানে তেওঁলোকক ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি সমস্যা চাহ জনগোষ্ঠীৰ বিশেষভাৱে সমস্যা যিটো ভূমি পট্টা হওক বা জনজাতিকৰণ এই দাবীসমূহ তেওঁলোকে উপস্থাপন কৰিব লাগিলে যোনেই জিকক আমি সেইটোৱে আশাবাদী আৰু ইলেকশ্যনৰ সময়ছোৱাত চাহ জনগোষ্ঠী উদ্যোগত অঞ্চলসমূহত প্ৰায় মদৰ এটা ব্যৱসায় মানে মদ দি পেলাই ভোটৰ এটা কিনা বেচা হয় পইচা দি পেলাই সেইখিনি বস্তুৰ পৰা মানে যিসকল দল সংগঠন আছে ৰাজনৈতিক দল সংগঠন তেওঁলোকৰ পৰা এইখিনিৰ পৰা বিৰত থাকিব কাৰণে আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আৰু নিশ্চিতভাৱে ইলেকশ্যন যেতিয়া হ'ব মানুহে ভোট দিবই নিজৰ বিবেক ভোট দিবৰ কাৰণে আমি অসম শান্তি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে চাহ জনগোষ্ঠীয় ভোট কিনা বেচা হয় গতিকে গোলাঘাট জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে কি কয় আপুনি কি দেখিছে হয় প্ৰাৰ্থী যি জনগোষ্ঠীয়ে নহওক কিয় অসমৰ লগতে অসমত বসবাস কৰা জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সাদৰেৰে গ্ৰহণ কৰি সাংসদত মাত মতাটোৱে আচলতে প্ৰকৃত সাংসদৰ এটা ছবি হ'ব লাগে আমি বিপৰীত মেৰুদণ্ড আমি দেখি পাওঁ বিভিন্ন সময়ত ৰাইজৰ জনগণৰে জয়ী হৈ সাংসদলৈ মজিলা পঠিওৱা হয় আজি চাওক আমি কিছুমান কথা আছে যিবিলাক একদম ডাঙৰ ডাঙৰ ইছ্যু যিবিলাক জনজাতিকৰণৰ বিষয় এটা আছে চাহ জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠী ভূমিৰ পট্টাটোৰ এটা কথা দৈনিক মজুৰিৰ কথা আছে টি প্লেণ্টেশ্যন এক্টৰ এটা সংশোধনৰ কথা আমি বাৰম্বাৰ কৈ আছোঁ এইবিলাক কাম কোনে কৰিব এইবিলাক কামটো সাংসদগৰাকীবিলাকে কয় আমি 15টা বছৰত আমি কংগ্ৰেছৰ কাৰ্যকালতো আমি কিছুমান কাৰ্যকাণ্ড দেখিলোঁ আমি বৰ্তমান 10টা বছৰত বিজেপিৰ চৰকাৰখনৰ এই কাণ্ডবিলাক আমি দেখিব পাইছোঁ যে সাংসদত এনেধৰণৰ বলিষ্ঠ সাংসদ হ'ব লাগে যিবিলাক সকলো
জাতি জনগোষ্ঠীৰ লগতে সমানুপাতিকভাৱে চাহ জনগোষ্ঠীৰ সমস্যাবিলাক উত্থাপন কৰিব পৰা ক্ষমতাটো লাগিব আৰু নিশ্চিতভাৱে এটা ক'ব বিচাৰিছোঁ প্ৰাৰ্থী যিয়ে নহওক যিয়ে জনগোষ্ঠী নহওক অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমানুপাতিকভাৱে আগবাঢ়িব পৰাকৈ অসমত যাতে এটা ভাৰতবৰ্ষৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে গঢ় তোলাৰ ক্ষেত্ৰত এক সক্ৰিয় ভূমিকা কৰিব লাগিব আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ অলপ আগত আমাৰ সাংগঠনিক সম্পাদক ডাঙৰীয়াই কৈছে যে আমি জনগণক আমাৰ সমস্যাবিলাক লৈ পেলাই সজাগ সচেতনতা কৰিব পাৰোঁ বিবেক ভোটৰ কথাবিলাক ক'ব পাৰোঁ ৰাইজে বিচাৰ কৰিব ৰাইজৰ আস্থা ভৰসা লৈ পেলাই যিগৰাকীয়ে যাব নিশ্চিতভাৱে ৰাইজে নিজেই বিবেচনা কৰিব আৰু আমাৰ ছাত্ৰ সংগঠন হিচাপে আজি স্বেচ্ছাসেৱী সংগঠন হিচাপে আমাৰ কাম হৈছে যে আমাৰ সমস্যাবিলাক ৰাইজৰ ওচৰলৈ লৈ যাম তাৰপিছত ৰাইজে নিজৰ বিবেক ভোটেৰে কাক জয়ী কৰিব কাক হৰাব সেই বস্তুটো তেখেতসকলে বিবেচনা কৰিব মই যিটো শইকীয়া ডাঙৰীয়া আছে যিটো শইকীয়া ফাউণ্ডেশ্যনৰ সভাপতি অধ্যক্ষ কি কয় কি দেখিছে আসলে ৰাজনৈতিক কুচকাজবিলাক চলি আছে আৰু ৰাইজো যথেষ্ট সজাগ সচেতন বিগত সময়ত যদি দেখে যে আপোনাৰ বিজেপি চৰকাৰ যেতিয়া শাসনলৈ আহিছিল তেওঁলোকে যথেষ্ট প্ৰতিশ্ৰুতি দিছিলে যিখিনি আজি এখন মিছা ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতিলৈ পৰিগণিত হৈছে বিশেষকৈ চাহ জনগোষ্ঠীৰ কথা ওলাইছে চাহ জনগোষ্ঠীৰ কথাও যদি কওঁ তেওঁলোকৰ ভূমি পটা 6 জনজাতিকৰণৰ কথাটো কৈছিল বা তেওঁলোকৰ শ্ৰমিক মজুৰি বৃদ্ধি কৰা হৈছিল কামাখ্যাত প্ৰসাদ দেশাই বিগত সময়ত সাংসদত প্ৰতিনিধিত্ব কৰা আমি দেখা পালোঁ কিন্তু তেওঁলোকে চাহ জনগোষ্ঠী ৰাইজৰ যিখিনি জ্বলন্ত সমস্যা তাক লৈ এবাৰো মাত মতা আমি নেদেখিলোঁ বিশেষকৈ চাহ জনগোষ্ঠী ভূমি পট্টাৰ ক্ষেত্ৰত জনজাতিকৰণৰ ক্ষেত্ৰত হওক বা মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া এবাৰলৈ মাত মতা পৰিলক্ষিত নহ'ল আৰু তদুপৰি বিশেষকৈ বিজেপি চৰকাৰখনে শাসনলৈ আগমুহূৰ্তত শিক্ষিত মানুহখিনিৰ মাজত এতিয়া অলপমান তেওঁলোকৰ মাজত কিছু ক্ষোভ দেখিবলৈ পোৱা গৈছে কিন্তু তেওঁলোকৰ গোটেই যিহেতু পৰিসৰটোৱে সলনি হৈ গ'ল তাৰ ফলত এতিয়া ভোটাৰসকলো আচলতে অলপমান হ'লেও সন্দিহান হৈ আছে যে কাক ভোট দিলে ভাল হয় বা কোনে এই নতুন ক্ষেত্ৰখনলৈ আচলতে কাম কৰিব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ বাবে ৰাজীৱ বৰা মই এই মুহূৰ্তত কৰিমগঞ্জ সমষ্টিৰ অলপমান আওভাও জানিবলৈ বিচাৰিছোঁ কৰিমগঞ্জতনো কি হৈ আছে আৰু মূল ফাইটখন এইবাৰ কৰিমগঞ্জত কাৰ হ'বলৈ গৈ আছে এবাৰ কৰিমগঞ্জ যদি চাওঁ কৰিমগঞ্জত আজিৰ তাৰিখত মুঠ ভোটাৰ হৈছে 13,95,096 গৰাকী আৰু কৰিমগঞ্জত এইবাৰ আকৰ্ষণীয় যুঁজ এই কাৰণে কাৰণ কৃপানাথ মাল্লাক বিজেপিয়ে যদি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আনফালে কিন্তু হাফিজ ৰছিদ আহমেদ চৌধুৰীক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে এটা এক্সপেৰিমেণ্ট কৰি চাইছে কংগ্ৰেছে হাফিজ ৰছিদ আহমেদ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰি কৰিমগঞ্জত কি হ'বলৈ গৈ আছে আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰোহন মালাকাৰৰ সৈতে হয় মানুহ এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিজেপিৰ আৰু আনগৰাকী হৈছে কংগ্ৰেছৰ সমৰ্থক আৰু বিজেপি আৰু কংগ্ৰেছৰ সমৰ্থক আমাৰ সৈতে যিহেতু উপস্থিত আছে আৰু যিহেতু নিৰ্বাচনৰ বতৰা আৰু নিৰ্বাচনৰ আৰু কেইটামান দিন বাকীহে আছে লোকসভা নিৰ্বাচনৰ বাবে দিন ঘোষণা হৈছে আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকে কি কয় দুয়োগৰাকীৰ আমি মন্তব্য ল'বলৈ যত্ন কৰিম তেওঁলোকে কিমান দূৰ সাজু হৈছে যিহেতু আমালোকৰ এই এটা বিশেষ অনুষ্ঠান চলি আছে এই অনুষ্ঠানত আমি তেওঁলোকক মাতিছিলোঁ আৰু এইগৰাকী হৈছে কংগ্ৰেছৰ এগৰাকী সমৰ্থক কি ক'ব আপোনালোকৰ পৰিকল্পনা কেনেকৈ চাওক এতিয়া আহি আছে সন্মুখত লোকসভা নিৰ্বাচন আৰু আপোনালোকে সকলোৱে জানে যে অলৰেডি প্ৰাৰ্থী তালিকা আমাৰ দিয়া হৈ গ'ল তো কি ক'ম আৰু ইলেকশ্যনটো ডিক্লেয়াৰ হৈ গৈছে এতিয়া আমাৰ যুঁজ চলি আছে ৰাইজৰ কাৰণে আমাৰ যি কৰিব লগা আছে আমাৰ প্ৰাৰ্থীটো প্ৰতিজ্ঞাবদ্ধ ৰাইজৰ কাৰণে যি কৰিব আপোনালোকে সকলোৱে জানে কৰিমগঞ্জৰ কি ইছ্যুজ আছে তো সকলো সময়ত ক'ব লগা একো নাই এতিয়া যেতিয়া আমাৰ প্ৰাৰ্থীয়ে আমাৰ নিৰ্বাচনী আমাৰ প্ৰচাৰ চলাই আছে আমাৰ সভা কৰি আছে দেখা যাওক কি হ'ব যি হ'ব দেখা যাব ইলেকশ্যনত আপোনালোকৰ প্ৰাৰ্থীক কিয় কাৰণে মানুহে ভোট দিব চাওক প্ৰথমতে আমি যদি ক'বলৈ যাওঁ কৰিমগঞ্জৰ এমপিজনী মাননীয় কৃপানাথ মাল্লা মহোদয় তেওঁ যে এমপি হৈছে এমপি হোৱাৰ পিছত ৰাইজে তাক দেখিছে নেকি আপোনালোকে কওক কোনো বহুত ইছ্যু হৈছে আৰু বহুত নেতা আছে বহুত এমপি আছে কিন্তু কৃপানাথ মাল্লা হয় আটাইতকৈ মানে কি বুলি ক'ম মানে একদম ইউজলেছ এমপি বা নিকম্মা এমপি গ'লে হৈ গ'ল আৰু আটাইতকৈ নিকম্মা এমপি ভাৰতবৰ্ষৰ মাজত হয় কৃপানাথ মাল্লা মহোদয় তো এই কাৰণত ৰাইজে গম পায় ৰাইজে তেওঁৰ নামেই ক'ব নোৱাৰে আমি কংগ্ৰেছৰ সমৰ্থক আমি জানো এমপি কোন বিজেপিৰ সমৰ্থকে ক'ব পাৰিব এমপি কোন এইসকল আমি পলিটিক্সত আছোঁ কিন্তু এটা সাধাৰণ ৰাইজক আপোনালোকে গৈ সুধিব এমপিৰ নামটো কি ক'ব নোৱাৰিব কিয়নো ইয়াক দেখা নাপায় নহয় মানুহে বা 12 মাহৰ ভিতৰত 11 মাহ দিল্লী থাকিলে নহয় নেতা কোন হয় লিডাৰ কোন হয় ৰাইজৰ লগত থাকিব লাগিব ই ৰাইজৰ লগত আছিলে নেকি আপোনালোকে কওক
মই একো নকওঁ, আপুনি সাংবাদিক হয়, আপোনালোকে কওক। যিহেতু দেখা পোৱা গৈছে আপোনালোকৰ দল এৰি বহুতে গৈছে বিজেপিলৈ, আপোনাৰ দলৰ ভেটি কিমান ক্ষতি হৈছে আপুনি একদম চাওক, ঠিক আছে, এটা সাধাৰণ সদস্য যদি এৰে দল ক্ষতি এটা হয় সেই আমি নকওঁ, কিয়নো আজি চাওক, আজি এজন গৈছে আনজন আহিব, এজন গৈছে বুলি আমাৰ দলৰ ক্ষতি হোৱা নাই। হয়, বেয়া লাগিছে, ইজন মানুহৰ লগত আমাৰ মানে ৰাজনৈতিক সম্পৰ্ক বা দলত একেলগতে কাম কৰিছিলোঁ, আজি বহুতজন আঁতৰি গ'ল। কিয়ৰ কাৰণে আঁতৰিছে তেখেতৰ ব্যক্তিগত স্বাৰ্থ থাকিব পাৰে, কিয়ৰ কাৰণে কিয়ৰ কাৰণে আঁতৰেতো নাজানো। যোন আজি আমাৰ মই যদি ক'বলৈ যাওঁ, আমাৰ উত্তৰ কৰিমগঞ্জৰ মাননীয় বিধায়ক কমলাক্ষ দেৱকেশু ডাঙৰীয়া, তেওঁ কিন্তু এতিয়ালৈকে কংগ্ৰেছৰ পৰা মানে আনঅফিচিয়েলি আঁতৰি গৈছে। বিজেপিক সমৰ্থন কৰিছে মানে কংগ্ৰেছৰ পৰা আনঅফিচিয়েলি আঁতৰি গৈছে। কিয় আঁতৰি গৈছে এইটো তাৰ ব্যক্তিগত কথা, মই এইটো ক'বলৈ নাযাওঁ। আৰু যিসকল গৈছে আৰু ইসকল আপোনালোকে চাব, যোন গৈছে কিবা কণ্ট্ৰেক্টাৰ, কিবা বিজনেছমেন, MLAৰ লগত ভাল সম্পৰ্ক ব্যক্তিগত, ইসকল অৰ্গেনাইজেশ্যনেল বেছ নহয়, ইসকল হয় MLA বেছ। আৰু যি মানুহ অৰ্গেনাইজেশ্যন বেছ থাকিব, অৰ্গেনাইজেশ্যনৰ সুদিনত যি মানুহে যদি থাকিব পাৰি, দুদিনতো থাকিব লাগে বুলি মই ভাবোঁ। এজন অৰ্গেনাইজেশ্যন বেছ ল'ৰা হ'লে এনেকেই হ'ব লাগে। মানে আপোনালোকৰ প্ৰাৰ্থী জিকিলে উন্নয়ন হ'ব? হ'ব, 100% হ'ব। হয় মানস, আপুনি শুনিলে এইগৰাকী আছিলে কংগ্ৰেছৰ এগৰাকী সমৰ্থক। আমি এই মুহূৰ্তত বিজেপিৰ সমৰ্থকৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম, যিহেতু আমালোকৰ অনুষ্ঠান চলি আছে। কি ক'ব আপোনালোকৰ যিজন প্ৰাৰ্থীক লৈ? ভাৰতীয় জনতা পাৰ্টীৰ যোৱা 5 বছৰ কৰিমগঞ্জৰ এনে MP আছিলে প্ৰেমনাথ মালা ডাঙৰীয়া, তেওঁক আকৌ এবাৰ মই ভাৰতীয় জনতা পাৰ্টী সংগঠন তেওঁক টিকেট দিছে। তেওঁ মানে ময়দানত নামিছে। মই 100% আশাবাদী আছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ কৰিমগঞ্জ লোকসভাৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কংগ্ৰেছ কৰ্মী, এগৰাকী বিজেপি কৰ্মী, গতিকে তেওঁলোকে নিজৰ সমৰ্থক, নিজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে কৈছে, কিন্তু আচলতে প্ৰকৃত ছবিখন কি হে নিশ্চয় কৰিমগঞ্জৰ ৰাইজে আগন্তুক নিৰ্বাচনত দেখুৱাব। এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰোহন মালাকাৰ আমাক সবিশেষ দেখুওৱাৰ বাবে। যাবলৈ বিচাৰিছোঁ এই মুহূৰ্তত লখিমপুৰত আমাৰ সাংবাদিক নীলপৱন সভামন্ত্ৰী বৰ্তমান উপস্থিত আছে। লখিমপুৰৰ যিখন যুঁজ, সেই যুঁজখনো আকৰ্ষণীয় হ'ব বুলি আশা কৰা হৈছিল, কিন্তু এতিয়ালৈকে কংগ্ৰেছে এতিয়ালৈকে নিজৰ প্ৰাৰ্থী ঘোষণাই কৰিব পৰা নাই লখিমপুৰত, যাৰ ফলত এতিয়ালৈকে এই যুঁজখন স্পষ্ট হৈ পৰা নাই। কিন্তু লখিমপুৰত আচলতে কি কাৰণে কংগ্ৰেছে এতিয়ালৈকে এই যুঁজখনত অৱতীৰ্ণ হ'বগৈ পৰা নাই, কি কাৰণে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা হোৱা নাই, কিন্তু ইতিমধ্যে বিজেপিয়ে প্ৰদান বৰুৱাৰ নাম ঘোষণা কৰি দিছে। লখিমপুৰৰ কথা জানিবলৈ বিচাৰিছোঁ, নীলপৱন সভাপতি আছে লাইভত। হয় মানস, আপোনাৰ সমষ্টিত কোন আৰু কিয় জিকিব সেই কথা যদি চাওঁ, বা কিয় জয়ী হ'ব সেই কথা যদি আমি চাবলৈ যাওঁ, যে লখিমপুৰৰ এতিয়া যি নিৰ্বাচনী বতাহ, সেই বতাহ কিন্তু বিজেপিৰ ফালে বেছিকৈ যোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব সেয়া বৰ্তমানো নিশ্চিত নহয়। আৰু বৰ্তমান অৱস্থাত যিসকল প্ৰচাৰ অভিযান চলাই আছে, যেনেদৰে প্ৰচাৰ অভিযান চলিছে, কেৱল বিজেপিৰে প্ৰচাৰ অভিযান চলিছে। আৰু সেই ক্ষেত্ৰত যদি আমি ক'ব বিচাৰোঁ যে বিজেপিৰ যিসকল কৰ্মী আছে তেওঁলোকেও ভাবে যে এইবাৰ বিজেপি জয়ী হ'ব লখিমপুৰ সমষ্টিত। মোৰ সৈতে ভোটাৰ আছে, কথা পতাৰ যত্ন কৰিম। আচলতে তেওঁলোকে কি বিচাৰে, আচলতে আপোনাৰ সমষ্টিত কোন প্ৰাৰ্থী জয় হ'ব বুলি ভাবে আৰু কিয় জয় হ'ব বুলি ভাবে? আমাৰ সমষ্টিত বিজেপিৰ সদ্য ঘোষিত প্ৰাৰ্থী বিগত সময়ৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া জয়ী হ'ব। আৰু বিজেপি চৰকাৰে যিটো উন্নয়নৰ ধাৰা সৃষ্টি কৰিছে, এইটো ধাৰা ইয়াৰ আগৰ সময়খিনিত কোনো চৰকাৰে সৃষ্টি কৰিব পৰা নাছিল। বাট পথ, যাতায়াত, স্বাস্থ্য, শিক্ষা সকলোকে আদি কৰি আপোনাৰ নাৰী সুৰক্ষা বা অন্যান্য যিটো দুৰ্নীতিমুক্ত এটা চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে লৈছে, সেইবাবে বিজেপি প্ৰদান বৰুৱা জয়ী হ'ব। আৰু দ্বিতীয় কথা আমি অকণমান আগত শুনিবলৈ পাইছোঁ, উদয় শংকৰ হাজৰিকাই আপোনাৰ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে। এইটোতো হ'লেতো বিজেপি মানে প্ৰচাৰেই চলাব নালাগে, কাৰণ তেখেতৰ গণভিত্তি একদম খুব কম সীমাবদ্ধ। আৰু দ্বিতীয় কথাটো হ'ল, কংগ্ৰেছৰো আজি মোৰ ৰাণীনৰ ডাঙৰীয়াৰ প্ৰতি এই খবৰটো পাই বেয়া লাগিছে, কাৰণ নাওবৈচা সমষ্টিটোত অলৰেডি SCৰ বাবে ৰিজাৰ্ভেশ্যন হৈ গ'ল। আৰু দ্বিতীয়তে ৰাণী নৰহকো যদি সাংসদ টিকটৰ পৰা বঞ্চিত কৰিছে, তেতিয়াহ'লে ইমান দিনৰ পৰা কংগ্ৰেছৰ বেয়া সময়ত ৰাজনীতি কৰি অহা এটা দম্পতীক কংগ্ৰেছে আজি ইমান বেয়াকৈ ঠগিছে, এই কথাটোৱে কংগ্ৰেছ কৰ্মীসকলৰ ক্ষেত্ৰত
মানে প্ৰভাৱ পেলাব। যিটো খবৰ আপুনি পাইছে সেয়া কিন্তু এতিয়াও বৰ্তমান নিশ্চিত হোৱা নাই, তথাপিও বিজেপিৰ চিন্তা কৰিবলগীয়া কোনো কথা নাই বুলি আমি সেইটো ভাবোঁ। আৰু দ্বিতীয়তে ৰাণী নৰহকো যদি টিকট দিয়ে, তেওঁ যোৱা সময়খিনিত সাংসদ হিচাপে কি কাম কৰিলে সেইখিনিওতো ৰাইজে দেখি আছে। যদিও তেখেতে বয়োজ্যেষ্ঠ কৰ্মী, কংগ্ৰেছীৰ বয়োজ্যেষ্ঠ কৰ্মী, তেওঁৰ দিনত কি কাম কৰিলে সেয়া দেখি আছে। আজি প্ৰধান বৰুৱা ডাঙৰীয়াই আপুনি গোটেই লখিমপুৰ লোকসভা সমষ্টিটোত চাওক, প্ৰতিটো অনুষ্ঠানত প্ৰতিজন মানুহে প্ৰধান বৰুৱাক লগ পায়। কাৰোবাৰ ইলেক্ট্ৰিচিটি বিল দিবলৈ টকা 1000 প্ৰয়োজন হৈছে, তেওঁ প্ৰধান বৰুৱাৰ ওচৰলৈ গৈ খুজিবলৈ সাহস কৰিব পাৰে, আনিব পাৰে। প্ৰধান বৰুৱাৰ এইখিনি গুণ আছে। তেওঁ সংসদত কথা ক'বৰ প্ৰয়োজন নাই। তেওঁ যদি যিখিনি সুবিধা আমাৰ সমষ্টিৰ বাবে আনিব লাগে সেইখিনি আনিবলৈ তেওঁ সক্ষম হৈছে। সেইটো কাৰণে তেওঁ সংসদত তেওঁ ক'ব লগা কথাই নাহে। কিন্তু সমষ্টিৰ ৰাইজে যিখিনি বিচাৰিছে সেইখিনি প্ৰধান বৰুৱাই দিব পাৰিছে। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাক যদি মই চমুকৈ সোধোঁ যে আপোনাৰ সমষ্টিত কোন প্ৰাৰ্থী জয়ী হ'ব বুলি আৰু কি কাৰণে জয়ী হ'ব বুলি ভাবে? নিশ্চিতভাৱে প্ৰধান বৰুৱা ডাঙৰীয়া জয়ী হ'ব আৰু তেখেতে বিনা প্ৰতিদ্বন্দ্বিতা বুলিয়ে ক'ব পাৰি। কাৰণ বৰ্তমান কংগ্ৰেছৰ স্থিতি বা আন দলসমূহৰ স্থিতি লখিমপুৰ সমষ্টিত ইমান প্ৰভাৱ পেলাব নোৱাৰে। যিহেতু আমি উন্নয়ন বিচাৰোঁ, আমি যেনেকৈ ধৰণে উন্নয়ন পাইছোঁ, ফালৰ পৰা উন্নয়ন, মোৰ উপৰোক্ত বক্তব্য কৈ গৈছে যে উন্নয়ন সকলো ফালৰ পৰা উন্নয়ন। স্বাভাৱিকতে প্ৰধান বৰুৱাৰ কথা লখিমপুৰৰ ৰাইজে এতিয়ালৈকে কৈছে, কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থী এতিয়ালৈকে ঘোষণা হোৱাই নাই। গতিকে তেওঁলোকে স্বাভাৱিকতে প্ৰধান বৰুৱাকেই সমৰ্থন আগবঢ়াইছে, কাৰণ তেওঁলোকে বিকল্পৰ কথা চিন্তা কৰিবলৈ এতিয়ালৈকে সুযোগকণ পোৱা নাই। এতিয়া কংগ্ৰেছে আৰু কিমান দেৰি কৰিব লখিমপুৰত প্ৰাৰ্থী প্ৰক্ষেপৰ ক্ষেত্ৰত, তাৰ ওপৰতে নিৰ্ভৰ কৰিব লখিমপুৰৰ যুঁজখন। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নীল পৱনক আমাক এইখিনি দেখুৱাৰ বাবে। এটা বিৰতি লৈছোঁ, বিৰতিৰ পিছত আমি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম আটাইতকৈ চৰ্চাত থকা 3টা সমষ্টি, ডিব্ৰুগড়, ইয়াৰ লগতে ধুবুৰী আৰু যোৰহাট সমষ্টি। এটা বিৰতিৰ পাছত সময় হাতত বেছি নাই। আমি পোনপটীয়াকৈ এই মুহূৰ্তত যাবলৈ বিচাৰিছোঁ আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ ওচৰলৈ, কাৰণ যোৰহাটৰ যুঁজখনক লৈ কিন্তু কথা বতৰা যথেষ্ট চলি আছে। যোৰহাটত গৌৰৱ গগৈ নে এইবাৰ যোৰহাটৰ যুঁজখন বিশেষকৈ গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈৰ মাজতে আবদ্ধ হৈ আছে, কাৰণ গৌৰৱ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আবেগত গৌৰৱ গগৈ এইবাৰ ভোট পাব নেকি, ইয়াক লৈ কিন্তু চৰ্চা চলি আছে। কিন্তু তপন কুমাৰ গগৈয়ে এইবাৰ কিমান প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ভোটাৰৰ মাজত, এই মুহূৰ্তত আমি যাবলৈ বিচাৰিছোঁ প্ৰিয়ংকাৰ ওচৰলৈ। প্ৰিয়ংকা, আপোনাৰ ওচৰলৈ আহিছোঁ। শৈশৱ মানক লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা মাহ, আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। আৰু এই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতেই যোৰহাট লোকসভা সমষ্টিত দুইৰ গগৈৰ যুঁজে আকৰ্ষণীয় মূৰ ল'বলৈ আৰম্ভ কৰিছে। এফালে যদি কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ তনয় গৌৰৱ গগৈ নিৰ্বাচনী ৰণত নামি পৰিছে, আনফালে আকৌ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈও বহি থকা নাই। মুঠৰ ওপৰত যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে বুলি ক'ব পাৰি। আৰু এই সন্দৰ্ভত মই আজি কথা পাতিম। মোৰ লগত উপস্থিত আছে কংগ্ৰেছ বিজেপিৰ কেইবাজনো সমৰ্থক, কেইবাজনো নিৰপেক্ষ লোকো ইয়াত উপস্থিত আছে। মই পোনে পোনে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এইবাৰ পুনৰ সাংসদ তপন কুমাৰ গগৈকে দিয়া হৈছে, কিয় তপন কুমাৰ গগৈক লাগে বুলি ভাবা? হয়, আমি বিজেপি সমৰ্থক হিচাপে তপন কুমাৰ গগৈক এটা কাৰণেই বিচাৰোঁ যে বিৰোধী ঐক্য মঞ্চৰ যিজন প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট লোকসভা সমষ্টিত, তেখেতে আপোনাৰ বিগত সময়ত কলিয়াবৰ সমষ্টিৰ দুবাৰকৈ সাংসদ হৈছিলে। কিন্তু তেখেতক যদি গৌৰৱ গগৈ ডাঙৰীয়াক চাবলৈ হয়, তেখেতে কিন্তু উন্নয়নৰ নামত কলিয়াবৰ সমষ্টিত কিন্তু আমি নেদেখিলোঁ। তেখেতে একেবাৰে কলিয়াবৰ সমষ্টিত একো কাম কৰা নেদেখিলোঁ। তেনেস্থলত কিন্তু আপোনাৰ তপন কুমাৰ গগৈ ডাঙৰীয়াই আমাৰ যোৰহাট লোকসভা সমষ্টিৰ এবাৰ সাংসদ হৈ পেলাই আমাৰ ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে, সেইকাৰণে আমি বিচাৰোঁ যে তপন কুমাৰ গগৈ পুনৰবাৰ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হৈ যায়। হয়, এয়া আছিল বিজেপিৰ সমৰ্থক। তেওঁ ইতিমধ্যে উল্লেখ কৰিলে যে তপন কুমাৰ গগৈয়ে বহু উন্নয়নৰ কাম কৰিছে। গৌৰৱ গগৈ কিয় বিচাৰে? প্ৰথম কথা, গৌৰৱ গগৈ হৈছে বিৰোধী ঐক্য মঞ্চৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী। তেখেতক আমি কংগ্ৰেছ দল হিচাপে সমৰ্থন কৰা নথকাৰ প্ৰশ্নই নুঠে। কিন্তু যোৰহাটীয়া ৰাইজে কিয় বিচাৰে সেইটো যদি ক'বলৈ যাওঁ, এজন অসমীয়াত এষাৰ কথা আছে, শুই থকা শিয়ালে কাহানিও হাঁহ ধৰিব নোৱাৰে। আৰু তপন গগৈৰ ভূমিকা সংসদত শুই থকা শিয়ালজনৰ বাহিৰে অন্য একো নহয়। তো সেইকাৰণে আমি ভাবিছোঁ যে যোৰহাটবাসী ৰাইজে বিবেক ভোটেৰে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাট লোকসভা সমষ্টিৰ পৰা বিপুল ভোটে জয় কৰিব। হয়, এতিয়া আমি কথা পাতিম, নিৰপেক্ষ কেইবাজনো লোকো আছে, তেওঁলোকৰ লগত কথা পাতিম।
লোকসভা নিৰ্বাচন সমাগত আকৰ্ষণীয় হ'বলৈ গৈ আছে যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচন কি দেখিছে সাংসদ হিচাপে কেনে এজন প্ৰাৰ্থী বিচাৰে এজন সাধাৰণ জনতা হিচাপে হয় নিশ্চিত ৰূপত আমি যোৰহাট লোকসভা সমষ্টিত দেখিবলৈ পাইছোঁ আচলতে এনেকুৱা এটা নেৰেটিভ আমি দেখিবলৈ পাইছোঁ যে সৰব বনাম নীৰৱ আমি গৌৰৱ গগৈ ডাঙৰীয়াক আচলতে সংসদৰ মজিয়াত আচলতে গৰজি গমৰি থকা এজন সাংসদ হিচাপে আমি দেখি আহিছোঁ আৰু তাৰ তেনেস্থলত আমি তপন কুমাৰ গগৈ ডাঙৰীয়াক আমি দেখিবলৈ পাইছোঁ যে তেওঁ আচলতে শুয়ে থাকিলে 5 বছৰ শুই থাকি এতিয়া ধন্যবাদ প্ৰিয়ংকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া এইটোৱে আচলতে মূল ডিবেট যে সৰব বনাম নীৰৱ হৈছে নেকি যোৰহাট লোকসভা সমষ্টিৰ এবাৰ যুঁজখন 17,18,372 গৰাকী ভোটাৰে এইবাৰ যোৰহাটত কাক বিজয়ী কৰায় আৰু কাক দিল্লীলৈ পঠিয়াই সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব এই মুহূৰ্তত ডিব্ৰুগড়ৰ কথা যদি আমি অলপ ফহিয়াই চাবলৈ চেষ্টা কৰোঁ ডিব্ৰুগড়ত এইবাৰ বিজেপিয়ে প্ৰক্ষেপ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কিন্তু বিজেপিৰ বিৰুদ্ধে এইবাৰ অৱতীৰ্ণ হ'ব কোন ডিব্ৰুগড়ত কাৰণ ইতিমধ্যে ডিব্ৰুগড়ত প্ৰায় একপক্ষীয় বতাহ বলা যেন অনুভৱ হৈছে আমি এই মুহূৰ্তত আমাৰ সাংবাদিক কৌস্তৱ মণি কাকতিৰ সৈতে সংযুক্ত হৈছোঁ কৌস্তৱ আপোনাৰ ওচৰলৈ আহিছোঁ ডিব্ৰুগড়ৰ জনতাই কি কয় চাওক মানস বিগত কেইবাটা দিন ধৰি যেহেতু ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰাই ৰিপৰ্টিং কৰি আছোঁ বিভিন্ন প্ৰান্তত গৈছোঁ অলিয়ে গলিয়ে সোমাইছোঁ ৰাইজৰ মনৰ বুজ লৈছোঁ ক'ত কেনেকৈ কি কাম হ'ল কি নহ'ল এনেধৰণৰ কথা বতৰাবোৰ চলি আছে আৰু সমান্তৰালভাৱে ৰাজনৈতিক চৰ্চা চলি আছে যে ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ ফলাফল কি হ'ব কোন কিমান দূৰ আজিৰ দিনটোত আগুৱাই আছে পোনে পোনে মানস এটা কথা স্পষ্টকৈ ক'ব পাৰি যে যিটো ৰাজনৈতিক মহলত চৰ্চা বা যিটো পৰিৱেশ সেই পৰিৱেশটো আমি যদি চাওঁ তেতিয়াহ'লে এটাই চৰ্চাত আছে যে সেয়া হৈছে যে যেনেধৰণে বিজেপিয়ে দাবী কৰিছে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে যে অসমৰ ভিতৰতেই ডিব্ৰুগড়ত বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী তেওঁ বিপুল আটাইতকৈ বৃহৎ ব্যৱধানত তেওঁ ইয়াৰ পৰা জয়ী হ'ব কাৰণ ইয়াত বিৰোধীৰ ভূমিকা একেবাৰে নিষ্প্ৰভ বিৰোধী একেবাৰে নীৰৱ আৰু বিৰোধীৰ যিটো তেওঁলোকৰ কুচকাবাজ সেই কুচকাবাজটো যেনেধৰণে চলিব লাগিছিল কি কাৰণত আমি নাজানো কিন্তু সেই বিৰোধীৰ কুচকাবাজ ডিব্ৰুগড় লোকসভা সমষ্টিত কিন্তু একেবাৰে দেখিবলৈ পোৱা নাই আৰু সেই কথাটো ইতিমধ্যে স্পষ্ট হৈছে সেয়া কেতিয়াও একপক্ষীয়ভাৱে কোৱা কথা নহয় মানস মই পুনৰবাৰ কৈছোঁ যে অলিয়ে গলিয়ে ঘূৰাৰ পিছত এই কথাখিনি মই এইবাবেই কৈছোঁ কাৰণ বিৰোধী যেনেধৰণে ইয়াত আশা কৰা হৈছিল যে এখন খুব নিৰ্বাচনী শক্তিশালী যুঁজ হ'ব কিন্তু সেই যুঁজখন যিমানেই দিন আগবাঢ়িছে সিমানেই কিন্তু লাহে লাহে সেই যুঁজখন যে ইয়াত নহয় একপক্ষীয়ভাৱে যে বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব সেই কথাটো ৰাইজে ইতিমধ্যে চৰ্চাত ৰাখিছে এইবাবে চৰ্চাত ৰাখিছে কাৰণ আটাইকেইজন ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ আটাইকেইজন জনপ্ৰতিনিধিয়ে হৈছে বিজেপি মিত্ৰ দলৰ গতিকে বিজেপিৰ আৰু তেওঁলোকৰ মিত্ৰ দল অগপৰ গতিকে তাত কোনো কাৰণতেই কোনো সমষ্টিতেই তেওঁলোকে পৰাস্ত হ'বলৈ কেতিয়াও তেওঁলোকে সাজু নহয় আৰু প্ৰতিটো সমষ্টিতেই বিপুল ভোটত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পুনৰবাৰ 2004 পিছত 2024ত আকৌ এবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে বা প্ৰাৰ্থিত্ব যিহেতু লাভ কৰিছে আৰু এই সুযোগটো কোনেও হেৰুৱাব বিচৰা নাই আৰু সৰ্বানন্দ সোণোৱালকেই বিপুল ভোটত ইয়াৰ পৰা জয়ী কৰাবলৈ প্ৰতিগৰাকী বিধায়ক প্ৰতিগৰাকী জনপ্ৰতিনিধি ইয়াত ব্যস্ত হৈ আছে তাৰ সমান্তৰালভাৱে ৰাইজেনো কি বিচাৰে বা ৰাইজৰ মাজত কেনেধৰণে চৰ্চাত আছে সেইবাবে আমি ডিব্ৰুগড়বাসীৰ একাংশ ৰাইজৰ মাজত আমি আছোঁ আৰু ডিব্ৰুগড়ৰ যিটো পৰিৱেশ আছিল মানকটা খেলপথাৰত যিদিনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বা বিজেপিৰ প্ৰখ্যাত প্ৰাৰ্থীগৰাকী ডিব্ৰুগড়লৈ প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰি আহিছিল সেইদিনা আমি দেখা পাইছিলোঁ যে দলীয় কৰ্মীৰ লগতে আন প্ৰায় 50,000 পৰা 60,000 লোক স্বতঃস্ফূৰ্তভাৱে কিন্তু মানকটা খেলপথাৰলৈ ওলাই আহিছিল তেখেতক আদৰণি জনাবৰ বাবে সেইবাবে এনে ৰাইজেনো কি বিচাৰে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচনী যিখন যুঁজ হ'ব সেই যুঁজখন ডিব্ৰুগড়ত কেনে হ'ব বুলি ভাবে নিৰ্বাচনী যুঁজখন একপক্ষীয় হ'ব কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন বলিষ্ঠ নেতা হয় আজিৰ তাৰিখত আমাৰ ডিব্ৰুগড় জিলা তথা তিনিচুকীয়া জিলাত চাবুৱা সমষ্টিটো বাদে আমাৰ মিত্ৰ দলৰ বাকীখিনি আমাৰ বিজেপি দলৰ বিধায়ক আছে আৰু আমাৰ সাংগঠনিক ভেটিটো বহুত বেছি ষ্ট্ৰং হয় আৰু লগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া ডিব্ৰুগড় লোকসভা সমষ্টি 2004 চনত খেলিছিলে এজিপি দলৰ হয় এবাৰ বিজেপি দলৰ পৰা এনডিএৰ প্ৰাৰ্থী হয় তেখেত অহাৰ কাৰণে ৰাইজ খুব সুখী আৰু উৎফুল্লিত হৈ আছে আৰু তেখেত অহাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে বহুত ৰাইজ ওলাই আহিছে আৰু জিকিব খাটাং আমি ভাবিছোঁ more than 5 লাখ ভোটত জিকিব কিন্তু তাতকৈ আৰু কিমান বেছি ভোটত জিকে সেইটো আমি আশা কৰি সকলোৱে একেলগে আগবাঢ়ি আহিছোঁ আৰু লগতে আপোনাক এইটো কৈছোঁ আজিৰ তাৰিখত আমাৰ ডিব্ৰুগড়ত বাকী বহুতো এনেকুৱা বাসিন্দা আছে যি সৰ্বানন্দ সোণোৱালক ভাল পায় তেখেতলোক বিজেপি দলৰ নহয় কিন্তু তেখেতে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই
আহিছে তেখেতৰ কাৰণে ইলেকশ্যনত যুঁজ দিবলৈ। আনকি মানস আপুনি নিশ্চিতভাৱে এই বিষয়টো চৰ্চাত আছে, কাৰণ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰেও সেইদিনা মুকলিভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এখন সভাত প্ৰশংসা কৰিছে আৰু তেখেতে কৈছে যে মই আশাবাদী পুনৰবাৰ এইবাৰ জয়ী হৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ব। সৰ্বানন্দ সোণোৱাল ভাল ভোটত জিকিব আৰু তেওঁক চব মানুহে ভাল পায়। ডিব্ৰুগড় যিমান ৰাইজ আছে চবেই ভাল পায়, আমাৰ মাইনৰিটি ফালে পৰা চব মাইনৰিটি মানুহেও ভাল পায় আৰু চব কাষ্টই ভাল পায়, চব বিভিন্ন জাতি ধৰ্মৰ মানুহ। ডিব্ৰুগড়ৰ যিখিনি লোক আছে তেওঁলোকৰ মতে ইয়াত কোনো যুঁজ হোৱাৰ কথা নাই, সৰ্বানন্দ সোণোৱালে বৃহৎ ব্যৱধানত জয়ী হ'ব বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে। আৰু ইফালে আমি যদি চাওঁ যে কংগ্ৰেছে নিজৰ এগৰাকী প্ৰাৰ্থী আচলতে ৰাজু চাহুৱেও ডিব্ৰুগড়ক লৈ যথেষ্ট তেওঁ সৰব হৈ আছে, গতিকে আগন্তুক সময়ত নিশ্চয় লক্ষণীয় হ'ব যে বিৰোধীত কোনোবা থাকিব নে নাথাকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। কিন্তু আৰু এটা বিৰোধী দল প্ৰেছ অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিম এটা আকৰ্ষণীয় আটাইতকৈ ডাঙৰ সমষ্টি ধুবুৰীৰ সৈতে। সেই অংশলৈ উভতি আহিছোঁ আৰু আটাইতকৈ বেছি ভোটাৰ থকা সমষ্টি ধুবুৰী ২৬,৪৩,৪০৩ গৰাকী ভোটাৰ। এইবাৰ ধুবুৰীৰ কি ফাইটখন কাৰ মাজত হ'ব? আটাইতকৈ চৰ্চিত এইবাৰৰ সমষ্টি অসমৰ লোকসভা নিৰ্বাচনৰ বদৰুদ্দিন আজমল বনাম ৰকিবুল হুছেইন বনাম অসম গণ পৰিষদৰ জাভেদ ইছলাম। এই মুহূৰ্তত আমি আমাৰ সাংবাদিক ৰাখু হুছেইনৰ সৈতে সংযুক্ত হৈছোঁ। ধুবুৰী ৰাইজে এইবাৰ কি কয়, কাক ভোট দিব ধুবুৰী ৰাইজে? ৰাখু। এইবেলিত কংগ্ৰেছৰ পৰা ৰকিবুল হুছেইন, বিজেপি এজিপি মিত্ৰ দলৰ পৰা জাভেদ ইছলাম আৰু UDFৰ পৰা বদৰুদ্দিন আজমল। কিন্তু শেষ হাঁহি কোনে মাৰিব? এই ধুবুৰীৰ পৰা শেষ হাঁহি কোনে মাৰিব মই জনাৰ কাৰণে কিছু লোকক ইয়াত লৈ আহিছোঁ। কিছু লোক ইয়াত উপস্থিত আছে আৰু জানিবলৈ যত্ন কৰিম যে ধুবুৰীত শেষ হাঁহি এইবাৰ কোন মাৰিব। কংগ্ৰেছৰ পৰা আছে ইয়াতে উপস্থিত, কি ক'ব ধুবুৰীত এইবেলি ধুবুৰী কাৰ? চব ধুবুৰী কাৰ সেইটো ডাঙৰ কথা নহয়, ৰাইজৰ উন্নতি হোৱাটো ডাঙৰ কথা। আমাৰ যোৱা 15টা বছৰত ধুবুৰী লোকসভাৰ ৰাইজক AIUDF দলটোৱে মুৰব্বীয়ে বদৰুদ্দিন আজমল চাহাবে যেনেকৈ মুখ ঠেকেচা দিছে, এইবাৰ ধুবুৰী লোকসভাৰ ৰাইজে সিদ্ধান্ত লৈছে যে তেখেতক মুখ ঠেকেচা দিব আৰু কংগ্ৰেছক বিপুল ভোটত জয়যুক্ত কৰাব। কিয় মানে চাওক, এতিয়া যোৱা 15টা বছৰত বদৰুদ্দিন আজমল চাহাবে যেনেকে হাৰাশাস্তি কৰিছে, যেনেকে ৰাইজৰ দুখীয়া ৰাইজৰ ভোট লৈ কেনে ওপৰত গৈ কেনে বিজেপিৰ লগত মিলি কেনে ৰাজ্যসভাৰ ভোটত ভোট দিছিলে, হেৰিৰ লগত মিলি কেনে খেজুৰৰ বিজনেছ কৰিছে, আঁতৰে বিজনেছ কৰিছে, আমাৰ ধুবুৰী লোকসভাৰ ৰাইজৰ একোৱে উন্নতি কৰিব পৰা নাই। তেখেতে ফেইলাৰ, হি ইজ এ ফেইলাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ফ্ৰম দ্য এণ্টায়াৰ ধুবুৰী লোকসভা। ফৰ দেট ৰিজন, সেইটো কাৰণে আমাৰ ধুবুৰী লোকসভা ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে এইবাৰ তেখেতক মুখ ঠেকেচা দিব আৰু কংগ্ৰেছক বিপুল ভোটত জয়যুক্ত কৰাব। ধন্যবাদ জনাইছোঁ। এটা অভিযোগ দিছে যে ধুবুৰীত এইবাৰ UDFক মুখ ঠেকেচা দিব, কি ক'ব আপুনি যিহেতু UDFৰ পৰা আপোনাৰ আহিছে? চাওক, এই কথাৰ উত্তৰ হিচাপে মই এটা হাঁহিৰ বাহিৰে একো নামাৰো, কাৰণ এইবেলি আপোনালোকক কৈছোঁ দিছ উইল বি অন ৰেকৰ্ড, এইবাৰ যুদ্ধ বদৰুদ্দিন আজমলৰ লগত বদৰুদ্দিন আজমলৰ হ'ব। বিজেপি নাইবা কংগ্ৰেছ নাইবা AJP হোৱাট এভাৰ, কাৰো কোনো চিনতেই নাথাকিব। বদৰুদ্দিন আজমলে ইয়াৰ আগৰবাৰ কিমান বেছি ভোট পাইছিলে, এইবাৰ তাতকৈ কিমান বেছি ভোট পাব, যুদ্ধ সেইটোতে হ'ব। ইয়াৰ কাৰণ আছে, অজস্ৰ কাৰণ আছে। কাৰণ বদৰুদ্দিন আজমল এনেকুৱা এজন লিডাৰ যে 60 বছৰে কংগ্ৰেছে মুছলমানৰ সংখ্যালঘুৰ মূৰ বিক্ৰী কৰি খাইছে। 5 বছৰে 60 বছৰ তেওঁলোকে MP আছিলে, MP হৈ পিনে তেওঁ 5 বছৰ সেই MP চব দিল্লীত গৈ কিনে মদে ভাতে খাইছিলে। 5 বছৰৰ মূৰত আহি আকৌ মুছলমানৰ ভোট লৈ গৈছিলে, কিন্তু উন্নয়ন বুলিবলৈ একো কৰা নাই। বদৰুদ্দিন আজমলে তেখেতে কি কৰা নাই? হি ইজ ওৱান অফ দি মোষ্ট ইজিলি। ধুবুৰীৰ ৰাইজে এতিয়া দুভাগত বিভক্ত হৈছে। ৰকিবুল হুছেইন এইবাৰ ধুবুৰীয়া আদৰি ল'ব বুলি কৈছে, কিন্তু আনফালে বদৰুদ্দিন আজমলৰ সমৰ্থকসকলো আছে। কিন্তু এনেকৈও চৰ্চা চলিছে যে এই দুই নেতাৰ যুঁজত আচলতে কেনেবাকৈ অসম গণ পৰিষদৰ প্ৰাৰ্থী বা যোৱাবাৰৰ তেওঁলোকৰ প্ৰাৰ্থী জাভেদ ইছলাম এইবাৰ কেনেবাকৈ ওলাই যাব নেকি? ধুবুৰীৰ যুঁজখন কিন্তু যথেষ্ট আকৰ্ষণীয় হ'বলৈ গৈ আছে। এয়া হৈছে 14টা লোকসভা সমষ্টিৰ আজিৰ দিনটোত যি পৰিৱেশ পৰিস্থিতি। এতিয়া ৰাইজে, মই আকৌ কৈছোঁ যে যিমানেই সমীকৰণ নকৰক কিয় ৰাজনৈতিক দলে, যিমান সমীকৰণ নকৰক কিয় নেতাসকলে, কিন্তু অৱশেষত সিদ্ধান্ত ৰাইজে দিব। বেছি সময় হাতত নাই, বেছি দিন হাতত নাই। আগন্তুক সময়ত এই নেতাসকলৰ ভৱিষ্যত কি হয় সেয়া ৰাইজে
বেলটৰ জৰিয়তে EVMৰ জৰিয়তে দেখুৱাব লগতে আমাৰো নিজাববীয়াকৈ অনুসন্ধান অব্যাহত থাকিব ধন্যবাদ শুভৰাত্ৰি